ডিয়াৰ ষ্টুডেন্টস তো অহাকালি আপোনালোকৰ আসাম টেটৰ এক্সাম আছে তো তাৰে কাৰণে মই মাষ্টাৰ ভিডিও এটা আগবঢ়াই আছো আপোনালোকৰ কাৰণে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'ব এই ভিডিওটো আপোনালোকে স্কিপ নকৰিব এক এক সেকেন্ডৰ বাবে স্কিপ নকৰিব গোটেই ভিডিওটো চাই যাওক ভেৰি ভেৰি ইম্পৰ্টেন্ট হ'ব অকল কনসেপ্টটো ধৰিবলৈ চেষ্টা কৰক মই কেইটামান কোৱেশ্চন আপোনালোকৰ বাবে লৈছো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ হ'ব মেইনলি কনসেপ্টটো ধৰিব অকল কোৱেশ্চনটো নহয় মোৰ কনসেপ্ট যদি আপোনালোকে ধৰিব পাৰিছে আপোনালোকে আজি যদি ভিডিওটো চাই যায় তথাপিও কিন্তু আপুনি মোৰ দেন 15 মাৰ্কস আপুনি আসাম টেটত স্কোৰ কৰিব পাৰিব তো খুব গুৰুত্বপূৰ্ণ ভিডিও হ'ব গোটেই কোর্স কভার কৰাকে ভিডিও আছে গোটেই কোর্স আপোনালোকে ম্যাথমেটিক্সৰ হোল কোর্স কভার কৰাকে ভিডিওটো দি এটা ভিডিওতে গোটেই কোর্স কভার কৰা হ'ব আপোনালোকে বুজি পাইছে না তো মোস্ট ইম্পৰ্টেন্ট ভিডিও আজি যদি আপোনালোকে অলপ সময় দি পেলাই ভিডিওটো চাই যায় অলপ 2 ঘণ্টা সময় দিব ম্যাথছৰ কাৰণে আপোনালোকে ধুনিয়াকে 15 প্লাস স্কোৰ কৰিব পাৰিব যেহেতু প্ৰিপাৰেচন কম হৈ আছে প্ৰিপাৰেচন যেহেতু ভাল আছে ইহতে কিন্তু আৰামত 25 প্লাস স্কোৰ কৰিব পাৰিব তো 1 সেকেন্ডও স্কিপ নকৰিব বুজি পাইছে না খুব গুৰুত্বপূৰ্ণ হ'ব কনসেপ্টবোৰ বুজিবলৈ চেষ্টা কৰিব যে মই কি ক'বলৈ বিচাৰি আছো তো স্টাৰ্ট কৰো সেশনটো বেছি দেৰি নকৰো তো সব আমি ইউনিট কি আছে আপোনালোকে ইতিমধ্যে গেট ইয়াৰৰ ওপৰত নাম্বাৰ সিস্টেম আছে ফ্ৰেকশন আছে প্ৰফিট এণ্ড লছ আছে তাৰপিছত CISI আছে জিওমেট্ৰি আছে মেনচুৰেশন আছে ডেটা হ্যান্ডলিং আছে তো গোটেইখিনিৰ ওপৰত মই এটা ভিডিও দিছো গোটেই কোর্স আছে ইয়াতে ঠিক আছে তো স্টার্ট কৰিছো নাম্বার 1 ইউনিট ডিজিট ইন 7 টু দি পাওয়ার 105 মই ইংলিশত কোৱেশ্চনবোৰ লৈছো কিন্তু আসামিছত কৈ দিম চিন্তা কৰিব নালাগে ইউনিট ডিজিট মানে একক বুজি পাইছে এককৰ ঘৰৰ অংকটো কি হ'ব 7 টু দি পাওয়ার 105 ৰ এককৰ ঘৰৰ অংকটো এনেকুৱা টাইপৰ কোৱেশ্চন খুব উদে এক্সামত আগতে সুধিছিলে এই কোৱেশ্চনটো বেসিক্যালি বেছি ফুডে 7 টু দি পাওয়ার 105 তো ঠিক আছে কেনেকুৱা কৰিব পাৱাৰটো যে আছে পাৱাৰটো আপোনালোকে ডিভাইডেড বাই 4 কৰিব কিয় ডিভাইড বাই 4 কৰিব কাৰণ আছে ইয়াতে কাৰণ সাপোজ যিকোনো এটা নাম্বার আপুনি যদি লয়ছে মই ধৰি লওক বলে 2 লৈছো 2 1 যা কি হয় 2 হয় 2 2 যা কি হয় 2 স্কয়ার কি হয় 4 হ'ব 2 কিউব কি হ'ব 2 কিউব হ'ব 8 2 টু দি পাওয়ার 4 কি হ'ব 2 টু দি পাওয়ার 4 হ'ব 2 2 গুণ 4 4 2 গুণ 8 2 গুণ 16 16 মানে যেহেতু আমি ইউনিট ডিজিটৰ কথা কৈ আছো তো 16 ৰ ভিতৰত এককৰ ঘৰৰ অংকটো লম মানে 6 লম 2 টু দি পাওয়ার 5 যদি কৰে আপুনি কি পাব 2 টু দি পাওয়ার 5 কৰিলে 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 মানে আকৌ এককৰ ঘৰৰ অংকটো লব 2 2 টু দি পাওয়ার 6 যদি কৰে তেতিয়া হলে আপুনি কি পাব 2 2 গুণ 4 4 2 গুণ 8 2 গুণ 16 16 2 গুণ 32 32 2 গুণ 64 মানে 4 আপনি এটা বস্তু লক্ষ্য কৰিছে নে ফার্স্ট আইছে ইউনিট ডিজিট 2 নেক্সট 4 নেক্সট 8 নেক্সট এতিয়া সব আকৌ ৰিপিট হৈ আছে তো আপুনি যিকোনো ধৰণৰ স্কয়াৰ নলক কিয় যিকোনো নাম্বাৰৰ স্কয়াৰ ললে মনত ৰাখিব 4টা নম্বৰ অলৱেজ কি হয় ৰিপিট হয় মানে যিকেটা আপুনি এককৰ ঘৰৰ অংক পাব নেক্সট আকৌ 4টা সেম পাব নেক্সট 4টা সেম পাব মানে 4 নাম্বাৰস আর ৰিপিটেড বুজি পাইছে না কথাটো সেইকাৰণে আমি কি কৈছো পাৱাৰটো 105 আছে পাৱাৰ যি পাৱাৰ দিয়া থাকিব তাক ডিভাইডেড বাই 4 কৰিব কৰিলে নে কৰাৰ পিছত কিমান হয় চেক কৰিব 4 2 গুণ 8 থাকিল 2 25 4 6 গুণ হৈছে 24 থাকিল দ্যাট মিন্স ৰিমাইন্ডাৰ কিমান ৰিমাইন্ডাৰ ইজ 1 আপোনালোকে চাব লাগিব যে ৰিমাইন্ডাৰ কিমান যদি এনেকে ইজিলি কৰিব নোৱাৰে ডিটেইলছত কৰক 105 ডিভাইডেড বাই 4 4 2 গুণ হৈছে 8 থাকিল কিমান 2 ললো 5 4 6 গুণ কিমান 24 ৰিমাইন্ডাৰ কিমান 1 তাৰমানে আপোনালোকে চাব ভাগশেষটো কিমান হয় বুজি পাইছে না এতিয়া কি কৰিব আপোনাৰ যোনটো অংক দিব এই অংকটোৰ শেষৰ ঘৰৰ অংকটো চাব মানে এককৰ ঘৰৰ অংকটো চাব এককৰ ঘৰৰ অংক আছে 7 যেহেতু এটাই আছে তো এককৰ অংক মানে 7 বুলিয়ে কম আমি ইয়াৰ ওপৰত দিব আপোনালোকে পাৱাৰটো কোনটো পাৱাৰ দিব যেটো ৰিমাইন্ডাৰ ওলাইছে ৰিমাইন্ডাৰ কিমান ওলাইছিলে 1 তো 7 টু দি পাওয়ার 1 মানে 7 তো 7 ইজি আনসার বুজি পাইছে নেক্সট কোৱেশ্চনটো কৰা তেতিয়া আৰু ধুনীয়াকৈ বুজি পাব ইউনিট ডিজিট অফ 264 টু দি পাওয়ার 102 প্লাস 264 টু দি পাওয়ার 102 বুজি পাইছে ইয়াত ইউনিট ডিজিট মানে এককৰ ঘৰৰ অংকটো কি হ'ব বুজি পাইছে তো আমি কি কৰিম ফার্স্ট মই কি কৈছো আপোনালোকক পাৱাৰ যে আছে 102 এই পাৱাৰটো কি কৰিব লাগিব 4 ৰে ডিভাইড কৰিব লাগিব কৰি চাব লাগিব ভাগশেষ কিমান ওলাই তো কৰি চাও আমি 4 2 গুণ 8 থাকিল 2 টানিলো 2 22 4 5 গুণ কিমান 20 তাৰ মানে আমি বুজি পালো ৰিমাইন্ডাৰ কিমান 2 এই মেথটো কৰি লও 264 ইয়াৰ পাৱাৰ কিমান আছে 103 তো 103 কি হ'ব 4 ৰে ভাগ হ'ব প্ৰত্যেক মেথছতে 4 ৰে ভাগ হ'ব যি মেথছে নিদিও 4 2 গুণ 8 থাকিল কিমান 2 লৈ আহিলো 3 হলে কিমান হয় 4 5 গুণ আকৌ কি 20 থাকিল কি 3 তো এইটোৰ ক্ষেত্ৰত হৈছে 2 আছে ৰিমাইন্ডাৰ এইটোৰ ক্ষেত্ৰত আছে ভাগশেষ 3 তো বুজি পাইছে মই কি কৈছো ভাগশেষটো লব লাগিব কাৰ লগত এককৰ ঘৰৰ অংক লব তো এককৰ ঘৰৰ অংকটো কি আছে এই প্ৰথমটোৰ এককৰ ঘৰৰ অংক আছে 4 তো 4 ৰ ওপৰত দি দিব ইয়াৰ ৰিমাইন্ডাৰটো মানে ভাগশেষটো ঠিক আছে প্লাস আছে প্লাস দিলো ইয়াতে কৰিম ঠিক আছে এককৰ ঘৰৰ অংকটো কি আছে 4 লিখিলো 4 এতিয়া ৰিমাইন্ডাৰ কিমান ওলাইছে 102 ৰ ৰিমাইন্ডাৰ মানে ভাগশেষ ওলাইছে 2 তো 2 টু পাৱাৰ দি দিব প্লাস আছে প্লাস লিখিলো তাৰ পিছত কি 264 ৰ এককৰ ঘৰৰ অংকটো কি আছে 4 4 লিখিলে
এটা 103 ভাগশেষ কিমান ওলাইছে 3 3 টো ওপৰত গুচি যাব এটো হৈছে আনসার তো 4 স্কয়ার মানে হৈছে 8 4 কিউব মানে হৈছে কিমান 4 স্কয়ার মানে 8 নেকি সরি 16 ঠিক আছে তো 4 কিউব মানে কি হয় 64 তো কিমান হয় তো 64 16 ৰ আকৌ এককৰ ঘৰ যেহেতু আমি কোৱেশ্চনটো কৰি আছো এককৰ ঘৰৰ অংক লাগে তো 16 নলবা মিলাম 6 আৰু ইয়াৰ এককৰ ঘৰৰ অংক কি আছে 4 তো 6 আৰু 4 কিমান হয় 10 10 মানে এককৰ ঘৰৰ অংকটো 0 তো 0 ইজ আ কারেক্ট আনসার বুজি পাইছে এককৰ ঘৰৰ অংক মানে প্ৰথমটো ধৰিব পাইছে নেক্সট কোৱেশ্চন কনসেপ্ট ধৰিব পাইছে না আপোনালোকে তো এনেকুৱা টাইপছ অফ কোৱেশ্চন দিব পাৰে এক্সামত নেক্সট নেক্সট আপ 12 ম্যাথছ 0.123 ভ্যালু কিমান 0.123 ইয়াৰ পৰত 12 আছে কোৱেশ্চন ভ্যালু লিখিব লাগে তো তাৰে কাৰণে বেসিক ধাৰণাখিনি জানিব লাগিব বেসিক ধাৰণাখিনি চাই লওক সে দিছে 0.2 ইয়াৰ পৰত 12 দিছে ইয়াৰ ভ্যালু কিমান মনত ৰাখিব 0.2 ৰ ওপৰত এনেকুৱা যদি ভ্যালু দিয়ে কেনেকা আনসাৰ উলিয়াব লাগে 2 তো লিখিবই লাগিব যেটো আপোনালোকে দিয়া থাকিব ডিভাইডেড বাই কি কৰিব যদি এটাত বাৰ থাকে তেতিয়া হলে এটা ন যদি এটাত বাৰ থাকে তেতিয়া হলে 1 ধৰিব পাইলে যদি এটাত বাৰ থাকে তেতিয়া হলে এটা ন ঠিক আছে ক্লিয়াৰ যদি দুটাত বাৰ থাকে তেতিয়া হলে দুটা ন ধৰি লওক এটো আছে 0.23 ইয়াৰ দুটাৰ ওপৰত বাৰ আছে তেতিয়া কি হ'ব 23 টো লিখিমে তলত কি হ'ব ডাবল লাইন ক্লিয়াৰ ডেফিনিশন প্ৰথম কি কৈছো মই এটাৰ ওপৰত যদি বাৰ থাকে তো নাম্বাৰটো লিখিম তলত হ'ব এটা ন যদি দুটাৰ ওপৰত বাৰ থাকে তেতিয়া হলে লিখিম তাৰ ওপৰত হ'ব দুটা ন যদি কোৱেশ্চন দিয়ে এনেকে যে 0.23 2 ওপৰত বাৰ নাই 3 ওপৰত বাৰ আছে এটা প্ৰথম কথা হল বাৰটো মানে আপোনালোকে বুজি পাইছে না বাৰ মানে কি বাৰ মানে ৰিপিটিশন যদি কয় যে 2.3 বাৰ দ্যাট মিন্স 2.3333 হেক নাই বাৰ মানে হৈছে হেক নাই মানে সংখ্যাটো হেক নাই গৈ থাকিব বুজি পাইছে না তো 0.23 বাৰ তো বাৰ কিন্তু 2 ওপৰত নাই দ্যাট মিন্স কি বুজাইছে 0.23333 যদি 2 ওপৰতো বাৰ থাকিলেতেন তেতিয়া 23232323 এনেকৈ গলে ঠিক আছে তো এটা 0.23 3 ৰ ওপৰত বাৰ ইয়াৰ সলিউশন কি হ'ব সলিউশন মত লাগিব সলিউশন কেনে কৰিব ফাৰ্স্ট আপোনালোকে যদি পয়েন্টৰ পিছত থাকে পয়েন্টৰ পিছত সংখ্যা থাকে গুটেইখিনি লিখি লব 23 লিখিছা এটা আপোনালোকে জানে যে এটা বাৰৰ কাৰণে কি হয় এটা নহয় এটা বাৰৰ কাৰণে কি হয় এটা নহয় বুজি পাইছে এখিনি লিখি ললো এতিয়া চাওক মই যে গুটেইখিনি লিখিলো 23 মোৰ গুটেইখিনি দৰকাৰ আছে নে জানো নাছিলে কিয়নো মোৰ বাৰ আছে এটাৰ ওপৰতে তো এইটোৰ ওপৰতো বাৰ নাই এখানে জোৰ মানে যোনটোৰ ওপৰত বাৰ নাথাকিব সেইটো মাইনাস কৰি দিব মন থাকিব না মানে যেটো সংখ্যাৰ ওপৰত বাৰ নাথাকিব সেইটো সংখ্যা মাইনাস কৰি দিব গুটেইখিনি পৰা ক্লিয়াৰ আকৌ তলত কি দিব লাগিব তলতো নিশ্চয় কেনেকুৱা ধৰণৰ কিবা এটা দিব লাগিব তলত এটা বাৰৰ কাৰণে দিলো 9 কিন্তু 2 ৰ কাৰণে তো কোনো বাৰ নাই তো যাৰ কাৰণে বাৰ নাই সেই কাৰণে 0 হৈ যাব বুজি পাইছে আৰু এটা বুজাও ধৰি লওক আছে 0.45 5 ৰ বাৰ তেতিয়া কি কৰিব ওপৰত 45 লিখিব তো বাৰ এটাৰ ওপৰত আছে 4 ৰ ওপৰত বাৰ নাই এটাৰ 4 মাইনাস তলত এটা বাৰৰ কাৰণে 9 আৰু এটা বাৰ নাই সেই কাৰণে 0 তো বাৰ নাথাকিলে 0 আৰু বাৰ থাকিলে 9 বাৰ থাকিলে 9 বাৰ নাথাকিলে 0 তো ধৰিব পাৰিছে যদি দিয়ে 2.45 এনেকে দিছে তেতিয়া মনত ৰাখিব 2 টো কি হৈছে 2 টো হৈছে হোল নাম্বাৰ তো ইয়াক সেপাৰেট কৰি দিম হোল নাম্বাৰৰ লগত কোনো কানেকশন নাই হয়নে তো পয়েন্ট আছে প্লাস লিখিম এটা 45 লিখি লব ওপৰত যেহেতু 4 ৰ ওপৰত বাৰ নাই সো -4 ঠিক আছে তলত কি হ'ব এটাৰ ওপৰত বাৰ আছে সেইকাৰণে 9 এটাৰ ওপৰত বাৰ নাই সেইকাৰণে 0 তাৰ পিছত সলিউশন কৰি দিব এলসিএম কৰিব পাৰিব বুজি পাইছে না কনসেপ্টটো তো এইটো কোশ্চেন আনসার কি হ'ব ওপৰত হ'ব 1 2 3 তলত কি হ'ব তিনটা বাৰ আছে এখানে তিনটা ন যিমান বাৰ থাকিবে সিমানটা ন হ'ব ধৰিব পাৰিলে এটা নেক্সট এখানে ক্লিয়ার 4 নম্বৰটো কৰক 4 নম্বৰ দি নিজে পাৰিব কি আছে 2.349 দুটাৰ ওপৰত বাৰ তো কি কৰিম 2 লিখিম প্লাস দিম 2 টো কিয় লিখিলো কাৰণ এটা হোল নাম্বাৰ পূৰ্ণ সংখ্যা দশমিকৰ আগত আছে এখানে ই সেপাৰেট থাকিব ওপৰত হ'ব 349 মাইনাস কি হ'ব 3 হ'ব কাৰণ 3 ৰ ওপৰত কি নাই বাৰ নাই এটা দুটা বাৰ আছে এখানে দুটা ন হ'ব আৰু এটা বাৰ নাই এই কাৰণে কি হ'ব 0 এটা সলিউশন কৰিব পাৰিব 2 এটা এলসিএম কৰিব গুটেইখিনি কিমান 990 এলসিএম কৰি 990 1800 1980 1980 প্লাস 349 এর পর 3 গলে কিমান থাকে 346 এটা প্লাস কৰিব কৰি কাটাকাটি কৰিব যি হ'ব এইটো आंसर বুজি পালে মই আৰু কৰি নিদিলো ধৰিব পাইছে না নেক্সট তো মই কৰাই দিলো এইটো কোশ্চেন কিয়নো আহিব পাৰে এক্সামত চান্স আছে 5 নম্বৰ আছে কি 0.63 এটো পাৰিব তো 63 দুটাৰ ওপৰত বাৰ আছে এখানে তলত দুটা ন প্লাস আছে প্লাস দিলো ওপৰত 37 দুটাৰ ওপৰত বাৰ আছে এখানে তলত দুটা ন তো এলসিএম হ'ব 399 63 প্লাস 37 কৰিব কৰি যি হয় এইটো आंसर হ'ব ঠিক আছে পাৰিব
नेक्स्ट क्वेश्चन 6 नंबर এটা প্লেস ভ্যালু আর ফেস ভ্যালু আচ্ছা মই এইখিনিতে আৰু আপোনালোকক ৰিপিট কৰি দিও বস্তুখিনি যে ন্যাচাৰাল নাম্বাৰ কাক কয় ন্যাচাৰাল নাম্বাৰ 1 ৰ পৰা স্টাৰ্ট হয় 1 2 3 ডট 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 ইনফিনিটি হোল নাম্বাৰ কোৰ পৰা স্টাৰ্ট হয় ন্যাচাৰাল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা স্টাৰ্ট হয় 0 1 2 3 ডট 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 ইনফিনিটি তাৰ পিছত ইন্টিজাৰ্স নাম্বাৰ মানে জানে মাজত 0 আৰু এফালে থাকিব 1 2 3 ডট 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 ইনফিনিটি এফালে -1 -2 -3 ডট 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 ইনফিনিটি যদি কো সবতকে সৰু স্বাভাৱিক সংখ্যাটো কি 1 সবতকে ডাঙৰ স্বাভাৱিক সংখ্যাটো কি হ'ব অসীম মানে হৈছে ইনফিনিটি যদি কো সবতকে সৰু পূৰ্ণ সংখ্যাটো কি 0 সবতকে ডাঙৰ পূৰ্ণ সংখ্যাটো কি ইনফিনিটি মানে অসীম সবতকে ডাঙৰ ধনাত্মক অখণ্ড সংখ্যাটো কি ধনাত্মক মানে এখিনি হৈছে ধনাত্মক পজিটিভ ঠিক আছে আৰু এখিনি হৈছে ঋণাত্মক মানে হৈছে নেগেটিভ ইন্টিজাৰ্স যদি ধনাত্মকৰ ডাঙৰ কয় তেতিয়া হলে ইনফিনিটি ধনাত্মকৰ সৰু গলে 1 আৰু 0 কি হয় ধনাত্মক নহয় ঋণাত্মক নহয় মনত ৰাখিব ধনাত্মক নহয় ঋণাত্মক নহয় তাৰ পিছত আহিব প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা কাক কয় যিবিলা সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ দুটা যদি আপুনি 2 লয় 2 উৎপাদক কেটা 1 * 2 এতিয়া যদি আপুনি কয় 4 হ'ব 4 নহব কিয় নহব কাৰণ 4 ক যদি আপুনি কৰে 2 2 যা 4 কি হয় মানে আমি কি লিখিব পাৰি 4 1 যা 4 আকৌ 2 2 যা 4 উৎপাদক কেটা হল এটা দুটা তিনটা উৎপাদক থাকিলে প্ৰাইম নাম্বাৰ নহয় মৌলিক সংখ্যা মানে কেৱল দুটা উৎপাদক থাকিব লাগিব মৌলিক সংখ্যা কোনবোৰ 2 3 5 ঠিক আছে ডট 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 ইনফিনিটি এটা বস্তু মনত ৰাখিব যে যুগ্ম মৌলিক সংখ্যা কোনটো যুগ্ম মৌলিক সংখ্যা আছে 2 যুগ্ম মৌলিক সংখ্যা মানে আছে 2 নেক্সট আহিব কো প্ৰাইম নাম্বাৰ মানে কি দুটা মৌলিক সংখ্যাৰ মাজৰ ডিফাৰেন্স কিন্তু 1 ডিফাৰেন্স দুটা মৌলিক সংখ্যাৰ মাজত কমন ফ্যাক্টৰ অনলি 1 থাকিব লাগিব মানে কমন ফ্যাক্টৰ মানে কমন ভ্যালু অনলি 1 মানে 1 তকৈ বেছি কমন ভ্যালু থাকিব নোৱাৰিব হেতু হৈছে আপোনাৰ কো প্ৰাইম নাম্বাৰ তো ধৰিব পাৰিলে এখিনি ঠিক আছে প্ৰাইম নাম্বাৰ তাৰ পিছত কম্পোজিট নাম্বাৰ মানে যৌগিক সংখ্যা সবতকে সৰু যৌগিক সংখ্যা কোনটো 4 কিয় 4 যৌগিক সংখ্যা মানে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ 4 উৎপাদক দুটাতকৈ বেছি হয় না নহয় 1 2 3 তিনিটা হয় না তো তেনেকৈ যাব 4 6 8 9 ডট 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 ইনফিনিটি কম্পোজিট নাম্বাৰ হৈছে তাৰ পিছত প্ৰাইম নাম্বাৰ ৰিপিট কৰি দিও এবাৰ প্ৰাইম নাম্বাৰ প্ৰাইমটো কৰালো ৰেশনাল নাম্বাৰ মানে পৰিমেয় সংখ্যা মানে যিবিলাক সংখ্যা p / q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু q is not equals to 0 the number which can be expressed p by q form আৰু কি q is not equals to 0 আৰু যে ৰেশনাল তো ৰেশনাল নাম্বাৰ বুজি পালে ইৰেশনাল নাম্বাৰ কোনবোৰ ইৰেশনাল নাম্বাৰৰ ভিতৰত ৰিপিটেশন এন্ড নন ৰিপিটেশন আছে গেম কেনেকুৱা টাইপৰ ধৰি লওক যদি থাকে 3.46925 এবিলাক গৈ আছে ডট 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 এটো কি নাম্বাৰ হ'ব এটো ইৰেশনাল অপৰিমেয় কি অপৰিমেয় কাৰণ চাওক ইয়াত কি ৰিপিট হোৱা নাই নন ৰিপিটেড কি নো এন্ডিং নন ৰিপিটেড আৰু নো এন্ডিং এন্ডো হোৱা নাই আৰু ৰিপিটো হোৱা নাই নো এন্ডিং মানে ইয়াৰ শেষো নাই আকৌ কি ৰিপিটো হোৱা নাই সেই কাৰণে এটো হ'ব অপৰিমেয় কিন্তু যদি এই সংখ্যাটো 3.46925 এনেকুৱা থাকে পৰিমেয় না অপৰিমেয় তেতিয়া হ'ব পৰিমেয় কিয় পৰিমেয় কাৰণ ৰিপিট হোৱা নাই ঠিকই আছে কিন্তু কি হৈছে ষ্টপ হৈ গৈছে নাম্বাৰটো এন্ড আছে মনত ৰাখিব যিকোনো সংখ্যা যদি এন্ড থাকে শেষ থাকে তেতিয়া হলে তা পৰিমেয় কম আমি ঠিক আছে যদি এন্ড নাই মানে গৈ আছে immediately we should say it is a rational মানে irrational number গৈ আছে তেতিয়া হ'ব অপৰিমেয় সংখ্যা বুজি পাইছে ৰুট ওভাৰ থাকিলে কি হয় অপৰিমেয় হয় কি অপৰিমেয় হয় কাৰণ ৰুট ওভাৰৰ ভ্যালু অলৱেজ কি হ'ব পইণ্টৰ পিছত গৈ থাকিব শেষ নহয় বুজি পাইছে না তো পাই কি হয় পাই এটা অপৰিমেয় সংখ্যা কেনেকৈ অপৰিমেয় সংখ্যা পাই মানে 3.14 আমি ধৰিছো ইয়াৰ পিছত বহুত আছে কিবা কিবি গৈ থাকে 3.14 নহয় এইটো আমি শৰ্টলি ধৰিলো কৰি চাব 22/7 বুজি পাইছে না কথাটো তেনেকুৱা কথা বল এখিনি পাৰিব বেসিক ধাৰণা বুলি এটা ডিফারেন্স বিটুইন প্লেস ভ্যালু এন্ড ফেস ভ্যালু মানে কি প্লেস ভ্যালু মানে হৈছে স্থানীয় মান ফেস ভ্যালু মানে হৈছে জাতীয় মান কোনটো কয় জাতীয় মান মানে আপুনি নিজৰ জাতীয় মান মানে যেটো ভ্যালু খুদিব হেতু হৈছে জাতীয় মান মানে ফেস ভ্যালু আৰু প্লেস ভ্যালু মানে স্থানীয় মান এই স্থানটোৰ মান কি তো কোৱেশ্চন দিছে ডিফারেন্স বিটুইন দা প্লেস ভ্যালু এন্ড ফেস ভ্যালু অফ 3 ইন দিস নাম্বার মানে জাতীয় মান স্থানীয় মান আৰু জাতীয় মানৰ মাজত পাৰ্থক্য উলিয়াব লাগে কার 3 এই দুটা সংখ্যা তো প্ৰথম সংখ্যাটো আছে 45329 এই সংখ্যাটোৰ স্থানীয় মান উলিয়াব লাগে আৰু 67389 এই সংখ্যাটোৰ কি উলিয়াব লাগে জাতীয় মান স্থানীয় মান 3 মানে যত সংখ্যাটো আছে তাত 3 লিখিবলে তাৰ পিছত সব কেইটা ডিজিট আছে এটা দুটা তো দুটা শূন্য বহাই দিব যিমান ডিজিট থাকিব ইমানটা শূন্য বহিব ঠিক আছে অকল মনত ৰাখিব যেটো খুদিব এটো ইয়াত লিখি লব ঠিক আছে নেক্সট ফেস ভ্যালু হৈছে ফেস ভ্যালু মানে জাতীয় মান তো জাতীয় মান যিমান খুদে হেয়াই হয় তো 3 হৈছে জাতীয় 3
তিনি জাতীয় মান কি হ'ব 3 এ হ'ব তো এই দুটা ডিফারেন্স উলিয়াব লাগে आंसर কি হ'ব 300 - 3 that is 297 পারিবনে তো কেতিয়াবা কোশ্চেন দিব যে দুটা 3 থাকিব আপোনাৰ 4 5 3 4 3 তো তিনিৰ স্থানীয় মানৰ যোগফল উলিয়াবা তো এইটো তিনি উলিয়াব এইটো তিনি উলিয়াব উলিয়া যোগ কৰি দিব পূৰণফল উলিয়াব দিব পাৰে ইয়াৰ পূৰণফল পূৰণ কৰি দিব পাৰিব গল নেক্সট প্লেস ভ্যালু ফেস ভ্যালু বুজি পালে নেক্সট কনসেপ্ট 7 নম্বৰ এটা কি দিছে এই কোশ্চেনটো ভালকৈ মাইন্ড কৰিব দা ডিভিজৰ কোশ্চেনটো ভালকৈ মাইন্ড দা ডিভিজৰ অফ 24 টাইমস দা কোশ্চেন বুজি পাইছে না এটা ডিভিজৰ আৰু কোশ্চেনৰ বস্তুখিনি যদি মনত নাই কাৰোবাৰ এখিনি চাই লব ডিভিজৰ বা কোশ্চেন কি আছে না এখিনি চাই লব তো দা ডিভিজৰ ঠিক আছে তো কি আছে দা ডিভিজৰ 24 টাইমস কোন হৈ গৈছে একচুয়ালি লিখা ন মানে দা ডিভিজৰ 24 টাইমস দা কোশ্চেন মানে কোশ্চেনৰ 24 টাইমস কোন হয় ডিভিজৰ কোশ্চেনৰ 24 টাইমস কোন হয় ডিভিজৰ হয় বুজি পাইছে না কথাটো তো আগত মই এখিনি বুজাই লও আপোনালোকক মানে ডাউট ডিভিজৰ কোন কয় এটো কয় ডিভিজৰ ঠিক আছে এটো কোৱা হ'ব কোশ্চেন কোশ্চেন ঠিক আছে এটো হ'ব ডিভাইডেন্ট আৰু তলত কি আহিব তলত কৰি যি সামান এটো হ'ব রিমাইন্ডার ঠিক আছে এটো হ'ব রিমাইন্ডার তো বুজি পালে তো চাও অসমীয়াত কি হ'ব ডিভিজৰ মানে হৈছে ভাজক এটো হ'ব ভাজক আৰু ডিভাইডেন্ট মানে হৈছে ভাজ্য আৰু কোশ্চেন মানে হৈছে ভাগফল আৰু ৰিমাইন্ডাৰ মানে হৈছে ভাগশেষ বুজি পাইছে তো কোশ্চেনটো দি যায় এখিনি চাই লব ভালকে লাগিলে লিখি লওক আসামিজ মিডিয়াম ডিভিজৰ মানে ভাজক ঠিক আছে ডিভাইডেন্ট মানে ভাজ্য ডিভিজৰ মানে ভাজক কোশ্চেন মানে ভাগফল রিমাইন্ডার মানে ভাগশেষ কোশ্চেন দিছে দা ডিভিজৰ 24 টাইমস দা কোশ্চেন ডিভিজৰ 24 টাইম ডিভিজৰ মানে ভাজক হৈছে 24 গুণ এই ভাজকটো হৈছে 24 গুণ ঠিক আছে কা কোশ্চেনটো 24 গুণ কোশ্চেন মানে ভাগফল 24 গুণ ভাগফল কিবা এটা আছে কোশ্চেন ঠিক আছে কোশ্চেনটোৰ কিমান গুণ 24 গুণ তো মই লিখিলো যে কোশ্চেনটোৰ কিমান গুণ 24 গুণ হৈছে কোন ডিভিজৰ তো ডিভিজৰ হৈছে কোশ্চেনটোৰ 24 গুণ ক্লিয়াৰ and 8 times the remainder and 8 times মানে কার কথা কৈছে ডিভিজৰৰ কথা কৈছে ডিভিজৰ 8 times to the remainder তো রিমাইন্ডার 8 গুণ তো 8 গুণ হবে কার রিমাইন্ডার ঠিক আছে if the quotient is 18 কোশ্চেনটার ভ্যালু দি দিছে কোশ্চেন যদি 18 হয় তাহলে লিখি লও কোশ্চেন কি মানে কোশ্চেন is 18 লিখি লও if the quotient is 18 find the dividend মানে ভাগফল উলিয়াব তো ভাগফল কেনেকৈ পাই জানে নে ভাগফল আমি কেনেকৈ পাও ডিভাইডেন্টটো কেনেকৈ পাও সে এটা নাম্বার আছে 24 মই যদি 7 ৰে ডিভাইড কৰো 7 3 গুণ কিমান 21 রিমাইন্ডার কিমান 3 এই 24 টো কেনেকৈ পাবো আপুনি এই যে ডিভিজৰৰ লগত আপুনি কোশ্চেনক যদি মাল্টিপ্লাই কৰি রিমাইন্ডার প্লাস কৰি দিয়ে তেতিয়া কিন্তু আমি 24 টো না পাম জানো 7 3 গুণ 21 আৰু 3 24 তাৰমানে মনত ৰাখিব যে ভাজক আৰু ভাগফল পূৰণ কৰি পেলাই ভাগশেষৰ লগত যদি আমি যোগ কৰো মানে ভাজক আৰু ভাগফল পূৰণ কৰি ভাগশেষৰ লগত যোগ কৰিলে আমি কি পাম ভাজ্যটো পাম নহয় জানো ক্লিয়াৰ এখিনি কথা তেতিয়ালে আমি বুজি পালো আমাক উলিয়াব দিছে কি ডিভাইডেন্ট মানে আছে ভাজ্য উলিয়াব দিছে তো ভাজ্য মানে ডিভাইডেন্টৰ ফর্মুলা কি ফর্মুলা বনাই লব এক্সামত এতিয়া আৰু মুখস্থ কৰা সময় নাই তো ডিভিজৰ ইনটু কি ডিভিজৰ ইনটু কোশ্চেন বুলি লিখিলো প্লাস কি রিমাইন্ডার এটা গোটেই ভ্যালু আপোনাৰ হাতত আছে জাস্ট বহাই দিও কি ভ্যালু আছে এটা গোটেই ভ্যালু আপোনাৰ হাতত আছে জাস্ট বহাই দিব লাগে হয়নে কি বহাই দিব লাগে কোশ্চেন এর বিলাক বহাই দিব কি আছে দা ডিভিজৰ 24 টাইমস টু দা কোশ্চেন 24 গুণ ইয়াৰ 24 গুণ ডিভিজৰ হৈছে 24 গুণ তো ডিভিজৰৰ ভ্যালু বহাই দিব পাৰো আমি ডিভিজৰ কিমান 24 গুণ মানে 24 ইনটু 18 লিখিলো ইনটু কোশ্চেন তাৰ পিছত কি কৈছে ডিভিজন ইনটু কোশ্চেন প্লাস রিমাইন্ডার কোশ্চেন কিমান হয় কোশ্চেন কিমান কোশ্চেনটো কৈ দিছে 18 হয় জানো 24 ইনটু 18 ইনটু 18 প্লাস আপোনাৰ কি লাগে রিমাইন্ডারটো লাগে এটা রিমাইন্ডারটো কেনেকৈ পাব রিমাইন্ডারটো কি কৈছে চাও রিমাইন্ডারটো কি কৈছে ইয়াতে কৈছে যে 8 টাইমস দা রিমাইন্ডার মানে ডিভিজৰ ইজ 8 টাইমস টু দা রিমাইন্ডার মানে ডিভিজৰ ইজ
8 times to the remainder তো ডিভিজৰৰ ভ্যালু আপোনাৰ হাতত আছে ডিভিজৰ কিমান হয় ডিভিজৰটো উলিয়াব পাৰিছে 24 ইনটু কিমান 24 ইনটু 18 ইজ ইকুয়ালস টু কিমান বুজি পাইছেনে আকৌ ৰিপিট কৰো চাও ডিভিজৰ কি কৈছে ডিভিজৰ ইজ 8 times to the remainder ডিভিজৰটো কি হয় ৰিমাইন্ডাৰৰ 8 গুণ হয়নে তো ডিভিজৰৰ ভ্যালু আপোনাৰ হাতত আছে নে নাই এটো কাৰ ভ্যালু হয় ডিভিজৰৰ ভ্যালু নহয় জানো 24 ইনটু 18 তো আমি লিখি লব পাৰো না নোৱাৰো 24 ইনটু 18 ইজ ইকুয়ালস টু 8 ইনটু 1 ইয়াৰ পৰা ৰিমাইন্ডাৰ ওলাই যাব ৰিমাইন্ডাৰ কি ওলাব 24 ইনটু 18 8 টু এফালে আছে এফালে ডিভাইড হ'ব আর 8 3 গুণ কিমান 24 তো 8 3 গুণ কিমান 24 কথাটো ধৰিব পাৰিছে ৰিমাইন্ডাৰ ওলাই গল 24 that means 3 18 গুণ কিমান 54 তো ৰিমাইন্ডাৰ ওলাইছে কিমান 54 তো ইয়াত বহাই দিম 54 জাস্ট মাল্টিপ্লিকেশন আৰু প্লাস কৰিবা আনসার লাগিব তো বুজি পাইছেনে কথাটো না আকৌ ৰিপিট কৰি কৈছে দা ডিভিজৰ ইজ 24 টাইমস টু দা কোটিয়েন্ট ডিভিজৰ টু কোটিয়েন্টৰ 24 গুণ যে কোটিয়েন্টৰ 24 গুণ বুলি লিখিলো এটা কৈছে 8 টাইমস টু দা ৰিমাইন্ডাৰ কোনে ডিভিজৰ যে ডিভিজৰ টু ৰিমাইন্ডাৰৰ 8 গুণ লিখিলো বুজি পাইছানে এটা কৈছে কোটিয়েন্ট 18 কোটিয়েন্টৰ ঠাইত মই 18 বহাই দিলো তো ডিভিজৰ পাই যাম হয় না নহয় এতিয়া ওলাব হৈছে ডিভাইডেন্ড মানে হৈছে আপোনাৰ ভাজ্য ওলাব দিছে ঠিক আছে তো ভাজ্যটো কেনেকৈ ওলাব ভাজ্য কেনেকৈ ওলাব মানে এই ডিভাইডেন্টটো উলিয়াব দিছে তো ডিভাইডেন্ট ওলোৱাটো আপোনালোকে জানে ভাজ্য ওলোৱাটো ভাজকৰ লগত যদি ভাগফল পূৰণ কৰো আৰু তাৰ লগত ভাগশেষটো যোগ কৰি দিলে আমি ভাজ্যটো পাই যাম নহয় জানো তো ফৰ্মুলা লিখি লব যে কি ভাজ্য ইজ ইকুয়ালস টু কি ভাজক ইনটু ভাগফল প্লাস ভাগশেষ তো ভাজক হেৰিৰ ভ্যালু আছে ডিভিজৰৰ ভ্যালু আছে 24 ইনটু 18 তাৰ পিছত কি আছে কোটিয়েন্টৰ ভ্যালু আছে কোটিয়েন্টৰ ভাগফল 18 লাগে অকল ৰিমাইন্ডাৰটো কেনেকৈ ওলাম ৰিমাইন্ডাৰটো ওলোৱা জানো আমি কৈ দিছে কোশ্চন এই যে ডিভিজৰ 8 times to the remainder ডিভিজৰ টু ৰিমাইন্ডাৰ 8 গুণ তো ডিভিজৰৰ ভ্যালু আছে 24 ইনটু 18 বহাই দিলো আৰু ইমিডিয়েটলি ওলাই গল পাৰিব তো এনেকুৱা কোশ্চন আহিব পাৰে জাস্ট আপুনি এই বস্তুটো এই ফৰ্মেশনটো চাই দিব এই ফৰ্মেশনটো পাৰ হৈ নাযাব হৈছে নেক্সট the find the average of first 30 Hindu Arabic number तो सब ठीक है सर find the average of first 30 Hindu Arabic number तो Hindu Arabic number माने की Hindu Arabic number माने उसे natural number Hindu Arabic number माने বুজি পাব লাগিব যে স্বাভাৱিক সংখ্যাৰ কথা কৈ আছে Hindu Arabic number মানে স্বাভাৱিক সংখ্যাৰ কথা কৈ আছে that means question টো দিছে প্ৰথম 30 টা স্বাভাৱিক সংখ্যাৰ গড় উলিওৱা প্ৰথম 30 টা স্বাভাৱিক সংখ্যাৰ গড়ৰ ফৰ্মুলা কি তো ফার্স্ট n natural number গড় যদি উলিয়াব লাগে ফৰ্মুলা হৈছে n + 1 divided by 2 ফার্স্ট n natural n মানে যি কোন 30 কব পাৰে 40 কব পাৰে 50 কব পাৰে ঠিক আছে তো 30 কৈছে ইমিডিয়েটলি 30 + 1 divided by 2 তো 31 divided by 2 কিমান হ'ব that means 15 point কিমান 15.5 15.5 is the correct answer আছে next question তো বুজি পালে এখানে কনসেপ্ট 8 নম্বৰ গল এটা 9 নম্বৰ কোশ্চেন কি আছে 9 নম্বৰ আছে চাও ভালকৈ চাই লব এখিনি a ভ্যালু দিছে 3 to the power 129 5 to the power 120 7 to the power 22 b দিছে 3 to the power 128 5 to the power 129 7 to the power 24 c দিছে 3 to the power 127 5 to the power 129 7 to the power 23 d দিছে 3 to the power 127 5 to the power 129 7 to the power 24 find the ACF of ABCD ABCD ACF উলিয়াব লাগে ACF মানে গসাউ মানে কি বুজায় গসাউ মানে সবতকে ভ্যালু আছে মানে প্ৰত্যেকটোতে কি আছে এই ভ্যালুটো থাকিব মানে গসাউ যদি আপোনাৰ আছে 10 হল তেতিয়ালে 10 ভ্যালুটো a to আছে b to আছে c to আছে d to আছে তেতিয়ালে আমি কি বুজি পালো গসাউ মানে নিশ্চয় মিনিমাম ভ্যালু হ'ব লাগিব মানে এই ভ্যালুটো ইয়াতে থাকিব এটা থাকিব তো এটা ওলাও যে a চাও ইয়াত আছে 3127 3127 3128 3120 তো 3129 আছে that means কি 3127 ও আছে 3128 আছে that means কি 3127 ও আছে তো আমি ইজিলি ক'ব পাৰিম যে কি হ'ব ACF মানে গম পালো এটা 3127 আছে ইনটু নেক্সট কি হ'ব সব 5 129 29 120 120 তো 120 is a whole value that means eketa to 128 আছে নিশ্চয় তো আমি ইজিলি কলো 5 128 into next 7 to the power 22 24 23 24 তো 22 is a whole that means 24 to 22 থাকিব 23 ভিতৰটো 22 থাকিব তেতিয়া আমি কম 7 to the power 22 তো ACF is 3 to the power 127 5 to the power 128 আৰু 7 to the power 22 তো বুজি পালানে কথাটো এটা আছে নেক্সট কোশ্চেন 10 নম্বৰ কোশ্চেন 10 number question to ki ase LCM of two number is 40 and the product of their number is 120 find the LCM to ami ki jano koise ki দুটা সংখ্যাৰ লসাগু হৈছে 40 আৰু ইহতৰ গুণফল হৈছে সংখ্যা দুটা গুণফল 120 তেনেলে গসাগু উলিয়াব তো ফৰ্মুলা জানো LCM into ACF is equals to first number into second number মনত ৰাখিব
লসাগু ইনটু গসাগু ইকুৱেল টু ফাৰ্ষ্ট নাম্বাৰ ইনটু ছেকেণ্ড নাম্বাৰ তো লসাগু কিমান দিছে 40 গসাগু উলিয়াব লাগে গসাগু থৈ দিলো ফাৰ্ষ্ট নাম্বাৰ আৰু ছেকেণ্ড নাম্বাৰৰ পূৰণফল কিমান দিছে 120 তো ইজিলি পাৰিব তো গসাগু কিমান হ'ব HCF = 120 ডিভাইডেড বাই কিমান 40 দ্যাট মিন্স 30 ইজ ইয়াৰ আনসার বুঝি পালে 11 নম্বৰ কোশ্চেন 11 number 10 men can complete a work in 15 days 10 men can complete a work in 15 days মানে 10 জন মানুহে কাম এটা কৰিবলৈ 15 দিন সময় লাগে in how many days 30 men can complete that work তেনে হলে 30 জন মানুহে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগিব তো মনত ৰাখিব যে এইটো হৈছে ঐকিক নিয়ম মানে 10 জন মানুহৰ কাম এটা কৰিব লাগে 15 দিন লাগে তেতিয়া হলে একজন মানুহৰ কামটো কৰিবলৈ কিমান দিন লাগিব সা 10 জন মানুহৰ যদি 15 দিন লাগে একজন মানুহৰ কিমান দিন লাগিব নিশ্চয় বেছি দিন লাগিব মানুহ আপোনাক 10 জন দি দিছো কালি যদি মই একজন দি দিও আপুনি কোনকালে কৰিব পাৰিব জানো নোৱাৰে ডেফিনেটলি বেছি লাগিব তো মনত ৰাখিব বেছি হলে অলৱেজ মাল্টিপ্লিকেশন কৰিব লাগে যদি আপোনাৰ কম হয় তেতিয়া হলে অলৱেজ ডিভিজন কৰিব লাগে ঠিক আছে তো 10 জন মানুহ 15 দিন লাগে 15 ডেজ লাগে এজন মানুহ নিশ্চয় বেছি দিন লাগিব তো আমি কি কৰিম পূৰণ কৰিম 10 * 15 মাল্টিপ্লিকেশন তো কিমান জন উলিয়াব দিছে 30 জন তেতিয়া 30 জন মানুহ কিমান দিন লাগিব সব একজন মানুহৰ এতিয়া আপোনাৰ বেছ 10 নহয় কিন্তু বেছ হৈছে আপৰ লাইন ইয়াত একজন মানুহ যদি ইমান দিন লাগে তো 30 জন মানুহ নিশ্চয় কম দিন লাগিব কম হলে আমি কি করব ভাগ করব ডিভাইড বাই 30 তো কিমান হ'ব 3 3 দি 15 কৰি দিব 5 দ্যাট মিন্স 5 ডেজ লাগিব বুজি পালে এটা যদি দিয়ে যে 20 টা পেনৰ দাম 30 টকা তেতিয়া হলে 50 টা কলমৰ দাম কিমান 20 টা কলমৰ দাম 30 টকা 50 টাৰ দাম কিমান তো আপুনি লিখিব 20 টা কলমৰ দাম 30 টকা দেয়াৰফৰ এটা কলমৰ দাম কিমান হ'ব তো 20 টাৰ দাম যদি 30 হয় এটাৰ দাম নিশ্চয় কি হ'ব কম হ'ব কম আৰু বেছি চাব লাগিব কম হ'ব কম হলে আমি কি কৰো ভাগ কৰো তো 30/20 তো দেয়ারপর 50 টা উলিয়াব লাগে তো 50 টা কলমৰ দাম কিমান এটাৰ দাম যদি ইমান হয় তো 50 টাৰ দাম কি হ'ব ডেফিনেটলি বেছি হ'ব তো ইনটু 50 জি কৰিব आंसर উলিয়াই দিব হ'ব না নেক্সট কোশ্চেন নেক্সট আছে কি নেক্সট আছে আপোনাৰ হাউ মেনি ৰেশনাল নাম্বাৰস বিটুইন 2/3 and 5/6 মানে 2/3 আৰু 5/6 ৰ ভিতৰত কেইটা কি আছে পৰিমেয় সংখ্যা আছে তো পৰিমেয় সংখ্যা কেনেকৈ ওলাই 2/3 আৰু 5/6 চাও পৰিমেয় সংখ্যা মানে p/q ফৰ্মেশন এটা 3 ভাগত 2 আৰু 6 ভাগত বাস আপুনি ক'ব পাৰিব নেকি এটা সংখ্যা আছে কেতিয়া ক'ব পাৰিব যেতিয়া আপোনাৰ আউট অফ নাম্বাৰটো সেম থাকিব মানে মই কম্পাৰিজন কেতিয়া হয় ইকুৱেল টিমৰ মাজত হয় এই যে মই কৈছিলো যদি ইন্ডিয়াৰ টিমত 11 জন থাকে আৰু ইংলেণ্ডৰ টিমত যদি 13 জন থাকে তেতিয়া হলে কম্পিটিশন হ'ব নেকি নহয় কেতিয়া নহয় ইন্ডিয়াৰ টিমত যদি 11 আছে ইংলেণ্ডৰ টিমত 11 জন থাকিব লাগিব বুজি পাছেনে কথাটো দ্যাট মিন্স আমাৰ ডেনোমিনেটৰ মানে হৰটো একে থাকিব লাগিব তো ডেনোমিনেটৰটো একে বনাব লাগিব কেনে বনাম প্ৰথম এটো হৰটো লব আৰু ইয়াৰ হৰটো লৈ এলসিএম কৰিব হৰ আছে 3 এটা আছে 6 তো 3 আৰু 6 লখাব বলে কিমান 3 * 3 3 * 2 = 6 দ্যাট মিন্স 3 * 1 * 2 দ্যাট মিন্স কিমান 6 6 হৈছে লখাব তো 6 কেনেকৈ পাম ঠিক আছে 6 লাগে এটো কি লাগে 6 লাগে তো 6 কেনেকৈ পাব 3 ৰ লগত কি মাল্টিপ্লাই কৰিলে 6 পাম নিশ্চয় 2 তো 2 2 2 ৰ ওপৰত 4 হৈ গল তো 6 ৰ লগত কি মাল্টিপ্লাই কৰিলে 1 পূৰণ কৰিলে 5 ৰ লগত 1 কৰিলে 5/6 তো এটা পাৰিব 4/5 আৰু 5/6 ৰ মাজত কিমান আছে ঠিক আছে এনে কৰিব লাগে তো যিকোনো ধৰণৰ কোশ্চেন দিব পাৰে ডাইৰেক্ট 2/3 নহয় বেলেগ টাইপছত দি দিব পাৰে তো এনেকৈ আমি কৰিম ঠিক আছে নেক্সট 13 নম্বৰ কোশ্চেন 13 number question কি আছে the average weight of some students in a class is 63 kg the average weight of some student মানে average er question এটা কিছুমান ষ্টুডেন্টৰ গড় হৈছে 63 kg ক্লাছত কিছুমান ছাত্ৰৰ গড় হৈছে 63 kg ঠিক আছে কৈছে 4 students are included average weight becomes 62.5 kg কৈছে 4 জন ষ্টুডেন্ট যেতিয়া যোগ হয় মানে আৰু আহে তেতিয়া গড় ওজন হয় 62.5 যেতিয়া নিউ 4 ষ্টুডেন্ট আহে তেতিয়া গড় হয় কিমান এভাৰেজ হয় 62.5 kg ধৰিব পাৰিছে না এটা 62.5 kg এতিয়া দিস weight of this 4 student এই 4 জন ষ্টুডেন্টৰ মানে ওজন দি দিছে 62 56.5 59 62.5 ফাইন্ড দা টোটাল নাম্বার অফ স্টুডেন্ট এটো एक्चुअली আমি মিক্সচাৰ এণ্ড এলিগেশন বা ক্ৰস মাল্টিপ্লিকেশন দি শর্টকাট কৰি দিব পাৰিম কিন্তু কি হয় যিহতে নাজানে কৰা নাই ক্লাস হেতৰ কাৰণে দিগদাৰ হ'ব ফাত যদি মই ডাইৰেক্টলি মানে শর্টকাট দিব যাও তো বেটার মই ডিটেইলছত কৰাও ইনস্টু the average weight of some students in a class 63 kg তো কিছুমান ষ্টুডেন্টৰ গড় ওজন হৈছে 63 kg কিছুমান ষ্টুডেন্ট মানে কেইজন আমি তো নাজানো তো নাম্বার অফ স্টুডেন্ট আমি ধৰি ললো নাম্বার অফ স্টুডেন্ট কিমান আছে x বুলি ধৰি তো গড় হৈছে 63 kg গড় মানে কি বুজায় একজনৰ বুজায় তো একজনৰ যদি 63 হয় তেতিয়া স্টুডেন্ট টোটাল কিমান একজন তো টোটাল হ'ব কিমান টোটাল weight কিমান হ'ব 63x হয়নে
যেতিয়া 4 জন ষ্টুডেন্ট হল 4 জন ষ্টুডেন্ট মানে এতিয়া নিউ আহিল তো নিউ ষ্টুডেন্ট নিউ টোটাল কিমান হ'ব আগত আছিল x জন ষ্টুডেন্ট এতিয়া 4 জন ষ্টুডেন্ট হল টোটাল হল x + 4 জন ষ্টুডেন্ট যেতিয়া x + 4 জন ষ্টুডেন্ট হল তেতিয়া নতুন গড় কিমান হল 62.5 এতিয়া যে টোটাল কি হ'ব মানে নিউ গড় হৈছে 62.5 তো 62.5 নিউ গড় মানে একজনৰ ওজন একজনৰ ওজন যদি 62.5 হয় তেতিয়া হলে গুটেই কেজন কিমান আছে টোটাল আছে x + 4 জন তেতিয়া হলে টোটাল ওলাই যাব নহয় জানো ধৰিব পাইছে না কথাটো ক্লিয়াৰ কি এতিয়া কৈছে কি এই 4 জন ষ্টুডেন্টৰ হেৰি দি দিছে কি দি দিছে এই 4 জন ষ্টুডেন্টৰ কিন্তু বয়স দি দিছে এই 4 জন ষ্টুডেন্টৰ কি দিছে বয়স দি দিছে তো বয়সটো সব কি দিছে 62 তাৰ পিছত 56.5 তাৰ পিছত কি 59 আৰু 62.5 তো উলাক কিমান হয় 0 1 9 10 11 12 18 20 ঠিক আছে 2 8 13 পাছত 18 18 24 240 তো আমি বুজি পালো 4 জন ষ্টুডেন্টৰ টোটাল অফ 4 স্টুডেন্টস এর কিমান হ'ব 240 গড় বয়স হৈছে 240 গড় বলি টোটাল বয়স হৈছে 240 এতিয়া চাওক আগৰ ষ্টুডেন্টৰ টোটাল বয়স হৈছে 63x আৰু নতুন ষ্টুডেন্টৰ হৈছে 62.5 * x + 4 ধৰিব পাইছে নে তো আমি নতুনটোৰ পৰা পুৰণাটা যদি মাইনাস কৰো নতুনটোৰ পৰা পুৰণাটো যদি মাইনাস কৰো তেতিয়ালে আমি 240 নাপাম জানো মানে এই 4 জনটো মানে কি 4 জনক লৈ পেলাই টোটাল বয়স হৈছে ইমান বছৰ আৰু 4 জনক নুলুৱাকে মুঠ বয়স হৈছে ইমান কৈছে যে এই 4 জনৰ বয়স হৈছে 240 তো আমি ইয়াত ইকুৱেশ্যন ফৰ্মেশন কৰিব পাৰিম নে নাই যে নিউ ষ্টুডেন্টৰ টোটাল ওজনৰ পৰা পুৰণা ষ্টুডেন্টৰ টোটাল ওজন বিয়োগ কৰিলে আমি কি পাম এই 240 ভ্যালুটো পাম না নাপাম শিওর পাম তো আমি এটা ফর্মেশন করি ইকুয়েশন ফর্মেশন কি লিখিম যে 62.5 x + 4 এটা হচ্ছে নতুন স্টুডেন্টের টোটাল বয়স মাইনাস পুরনো স্টুডেন্টের টোটাল বয়স করলে আমি কি পাম এই ডিফারেন্স কি পাম ডিফারেন্স মানে কি 4 জন স্টুডেন্ট যে এক্সট্রা আইছে ইয়তৰ টোটাল বয়সটো পাই যাম ক্লিয়ার এটা আমি ইজিলি ফর্মেশন হৈ যাব 62.4 * 62.5x + 62.5 * 4 যদি কৰো 62.5 * 4 কৰিলে কিমান হয় 240 250 কিমান হ'ব 250 - 63x = 240 তো কি হ'ব 0.5x হ'ব মাইনাস সরি তো মাইনাস হ'ব -0.5x = 240 হ'ব 250 বলে -10 তো হৈ গল কি x = মাইনাস উঠি গল 10/0.5 তো 10/0.5 কি হয় 5 ওপৰত উঠি যাব নহয় জানো ওপৰত 10 যাব 10 * 10 তলত হ'ব 5 তো কিমান হল 20 তো x মানে কি ধৰিছিল কিমান জন ষ্টুডেন্ট আগত আছিল 20 জন এটা নতুন কে আকৌ ষ্টুডেন্ট আহিছে না সাৰিলে তো টোটাল কিমান হ'ব 24 জন ষ্টুডেন্ট তো এই টাইপস যদি অলপ ক্রিটিক্যাল ম্যাথছ দিয়ে বেটার x ধৰি কৰি দিব সময় আপোনালোকৰ মানে কি হ'ব যিখিনি ষ্টুডেন্টে প্ৰেক্টিস ভালকে নাই ইহতে x ধৰি কৰিব প্ৰেক্টিস থকাখিনি শর্টকাট কৰি দিব মিক্সচাৰ এন্ড এলিগেশন লগাই মানে বা ৰেশিও প্ৰপোৰ্শন দি আমি কৰি দিব পাৰো ঠিক আছে হৈছে না তো নেক্সট এখানে বুজি পাইছে চাগে Next question. Sum of multiples of 7 between 21 to 41. কি কৈছে? Sum of multiples of 7. Multiples মানে গুণিত। 7 ৰ গুণিত উলিয়াব লাগে 21 আৰু 49 ৰ ভিতৰত। তো 21 আৰু 49 ৰ ভিতৰত 7 ৰ গুণিত কি আছে? 7 3 গুণ 21। 21 তো ধৰিব নোৱাৰে, 49 ধৰিব নোৱাৰে। মাজত কৈছে। 7 4 গুণ কিমান? 28, 7 5 গুণ কি? 35, 7 6 গুণ কিমান? 42, 7 গুণ 49, 49 তো ধৰিব নোৱাৰে। তো sum of multiples মানে গুণিত। কৰিলো ইয়াৰ পৰা বিয়োগ কৰি দিব লাগিব কি বিয়োগ কৰিব লাগিব এচিএফ মানে গসাউ 25 আৰু 30 25 আৰু 30 গসাউ কিমান হ'ব 25 মানে কিমান হয় 5 5 গুণ 25 এটা 30 মানে কিমান হয় 30 মানে 2 3 আৰু 5 নহয় জানো 3 2 গুণ 6 6 5 গুণ 30 তো গসাউ কিমান হ'ব গসাউ মানে আছে কি কমন আছে অনলি 5 কমন আছে তো এচিএফ কিমান হ'ব এচিএফ = 5 ইমিডিয়েটলি এটা কি লিখিম 5 লিখিম তো आंसर কিমান হ'ব 30 আৰু 20 50 50 আৰু 90 90 আৰু 100 105 105 -5 তো आंसर is 100 তো ধৰিব পাইছে পাৰিব এখিনি কৰিব একদম ইজি কোৱেশ্চনছ হয় চাই আপোনালোকে প্ৰেক্টিস কৰি যাব এই টাইপছ অফ কোৱেশ্চন হৈছে নেক্সট 15 নম্বৰ 16 হৈ গৈছে এগনে নেক্সট কোৱেশ্চন আছে এ ডাইস মানে হৈছে আপোনাৰ চক এই লুডু চক থাকে যে লুডু চক এ ডাইস ইজ থ্রোন ওয়ান্স লুডু চকটো যদি এবাৰ ওপৰত মানে এৰি কৰা হয় বুজি পাইছে কথাটো ওপৰত উঠা এৰি কৰা হয় সো লুডু চকটো যদি ওপৰত দিয়া হয় what will be the probability getting prime number তেনেহলে মৌলিক সংখ্যা আহাৰ সম্ভাৱনা কি বুজি পাইছে না লুডু চক এটা যদি ঠিক আছে
লুডু চক এটা যদি ওপৰত দিয়া হয় বুজি পাইছে আকাশৰ ওপৰত দিয়া হয় বা ওপৰত দিয়া হয় তেনেহলে মৌলিক সংখ্যা r সম্ভাৱনা কি তো ঠিক আছে লুডু চকত একচুয়ালি কেটা পয়েন্ট থাকে 6টা পয়েন্ট থাকে লুডু চকত কেটা পয়েন্ট থাকে 6টা এই 6টা পয়েন্টৰ ভিতৰত কেটা প্ৰাইম নম্বৰ আহিব পাৰে কেটা আহিব পাৰে লুডু চকত 1 2 3 4 5 6 থাকে 1 2 3 4 5 6 এর ভিতর প্রাইম নাম্বার কি 2 প্রাইম নাম্বার মৌলিক সংখ্যা 3 আর কি 5 দ্যাট মিন্স কি এই যে 6টার ভিতর কেটা আহিব পারে 3টা মনত থাকিব তো কিমান হবে কাটাকাটি কৰিব পাৰি 3 1 গুণ 3 3 গুণ 7 দ্যাট মিন্স 1/2 ইজ योर आंसर তো ভাবিব পাইলে লুডু চকত 6টা পয়েন্ট থাকে 6টাৰ ভিতর কেটা আহে যে 6টাৰ ভিতর আহে কেতিয়া 3টা আহিব পাৰে তো 3 1 3 3 1/2 আছে নেক্সট কোশ্চেন পাইব 17 নম্বৰ বুজি ইন আ টাউন 60% পপুলেশন ইজ ফিমেল টাউন এখনত কি আছে 60% ফিমেল আছে টাউন এখনত ফিমেল আছে কিমান 60% কৈছে 80% অফ দা মেল আর লিটারেট মানে 80% পুৰুষ হৈছে শিক্ষিত আৰু এই ভ্যালুটো হৈছে 12000 তেনেহলে টোটাল পপুলেশন কিমান তাহলে টোটাল জনসংখ্যা মুঠ জনসংখ্যা উলিয়াব লাগে ইন আ টাউন 60% ইজ ফিমেল 60% মহিলা হয় আৰু 80% মেল চাও এটা কথা 60% যদি ফিমেল হয় 80% মেল হ'ব পাৰিব জানো কাৰণ টোটাল ভ্যালু অলৱেজ কিমান থাকে 100 দ্যাট মিন্স ইয়াতে কি কৈ আছে এই যে 60% ফিমেল আছে ঠিক আছে তেতিয়া হলে মেল যিমান থাকিব মেলৰ ভিতৰত হৈছে 80% মেল আর লিটারেট কারণ 80% মেল আর লিটারেট কৈছে দ্যাট মিন্স কি বুঝাবো মেলৰ ভিতৰতে ক'ব লাগিব নহয় নেকি ফিমেলৰ পৰা আপুনি মেল ক'ব লাগিব মেল টু মেল কথাই ক'ব লাগিব দ্যাট মিন্স 60% যদি ফিমেল থাকে মেল কিমান আছে মেল আছে 40% নহয় জানো 40% মেল মানে 60% গুছি গলে 40% মেল থাকিব এই 40% মেলৰ ভিতৰত লিটারেট কিমান লিটারেট মানে হৈছে শিক্ষিত 80% শিক্ষিত দ্যাট মিন্স 80% শিক্ষিত কার ভিতৰত 80% অফ এই যে 40 ভিতৰত মানে পুৰুষৰ ভিতৰতে পুৰুষ আছে কিমান শিক্ষিত ঠিক আছে তো आंसर কিমান হ'ব যদি শর্টকাট পারে কৰিব নহলে 80/100 * 40 ঠিক আছে 0 0 ক্যান্সেল 2 দি কৰিলে কিমান হয় 5 2 দি কৰিলে কিমান হয় 2 হয়নে এটা 5 দি কৰিলে কিমান হ'ব ডাইৰেক্ট 5 দি কৰিলে কিমান হ'ব ডাইৰেক্ট 16 ঠিক আছে দ্যাট মিন্স কিমান হ'ব 32 তো 32 জন পুৰুষ হৈছে শিক্ষিত 32 জন পুৰুষ হৈছে 32 মানে 32% एक्चुअली 32 নহয় এই 32% পুৰুষ হৈছে কি শিক্ষিত আৰু এই 32% মানে কিমান কৈ দিছে তো কিমান হয় 12000 ঠিক আছে আপুনি উলিয়াব লাগে কি টোটাল পপুলেশন মানে কিমান 100% therefore 100% equal to question mark cross multiplication কেনেকৈ কৰে যি দুটা ভ্যালু দিয়া আছে এই দুটা যাব সরি ওপৰত আৰু যেটো দিয়া নাই এটা যাব তলত কোনটো দিয়া নাই এটো দিয়া নাই যে question mark আছে দিয়া নাই এখানে যাব তলত 32 এটা পাইব যেনেকৈ এইটো आंसर তো 12 দি কৰিলে দাইরেক্ট যদি আমি করো 8 দি কৰিলে 8 4 গুণ 32 8 দি কৰিলে 8 1 গুণ 8 4 40 8 5 গুণ 40 1500 হয় না এটা 4 দি কৰিলে ডাইরেক্টলি কি মানে 25 তো आंसर কিমান হ'ব ডাইরেক্ট আমি 25 * 15 ডাইরেক্ট 250 বুঝি পাইছেনে ডাইরেক্ট আপনি কৰি দিব 25 * 15 কৰি দিব ঠিক আছে 5 5 গুণ 25 25 5 ঠিক আছে হইছে তো ঠিক আছে বলে কি তো নেক্সট क्वेश्चन সরি ঠিক আছে তো 37500 is the answer next question so it is a man was purchased 2 dozen pen at rupees 720 মানুহ এজনে 2 ডজন কলম কিনিছে 720 টাকা ঠিক আছে 2 ডজন বা 1 ডজন 5 ডজন কোৱাৰ লগে লগে ইমিডিয়েটলি এক্সামত এটাৰ কথা ভাবি লব ঠিক আছে মনত ৰাখিব কোৱেশ্চন পিছত কি দিছে নি দিছে এটো পিছত চাম ডজন কোৱাৰ লগে লগে আমি এটা ভাবি লম কাৰণ ভিতৰত নিশ্চয় ঘূৰাইছে কিবা 2 ডজনৰ দাম যদি 720 টকা হয় এটাৰ দাম কিমান হ'ব 1 ডজনত কিমান থাকে 12 পিস 2 ডজনত কিমান থাকিব নিশ্চয় 24 পিস তেতিয়া হলে টোটাল যদি 24 পিসৰ দাম যদি 720 হয় এক পিসৰ দাম কি হ'ব 720 / 24 30 টকা ঠিক আছে এটা নেক্সট in last year মানে last year মানুহ এজনে 2 ডজন কলম কিনিছিল 720 টকা if he wants to purchase 8 pen in this year যদি মানুহজন এই বছৰত 8টা পেন কিনিব বিচাৰে it has increased ঠিক আছে it has increased by 120 টকা per dozen that means এই বছৰ মানুহজনে যদি 8টা পেন কিনিব বিচাৰে তেতিয়া হলে কি হয়
পাৰ ডজনত 120 টকা এমাউন্ট বাঢ়ি গৈছে পাৰ ডজনত 120 টকা এমাউন্ট বাঢ়ি গৈছে তো পাৰ ডজনত 120 টকা আমি পিছত কোৱেশ্চন কিন্তু পিছত পঢ়িম কিন্তু অলপ পঢ়িব অলপ আনসাৰ কৰিব ঠিক আছে তো 120 টকা পাৰ ডজনত বাঢ়িছে 110 টকা যে পাৰ ডজনত বাঢ়ে 120 টকা এটাত কিমান বাঢ়িছে ঠিক আছে এটাত কিমান বাঢ়িব মানে ডজনত থাকে 12 পিস তো ঠিক আছে 12 পিছত বাঢ়িছে 120 টকা তো এক পিছত কিমান বাঢ়িব 120 বাই 12 তাত 10 টকা তো এই বছৰত মানে দিস ইয়াৰত কি হ'ব 10 টকা বাঢ়িছে আগত আছিল 30 এতিয়া হল 10 দ্যাট মিন্স 40 টকা হল এতিয়া কৈছে then how much percentage to be given extra comparing to the last year মানে last year তুলনাত এই বছৰ কিমান পার্সেন্ট ভ্যালু কিমান পার্সেন্ট পইচা এক্সট্রা দিব লাগিব মানে কিমান শতাংশ পইচা বেছি কৰি দিব লাগিব কিমান শতাংশ টকা বেছি কৰি দিব লাগিব যেতিয়া বেছি কৰি শতাংশ কব ইমিডিয়েটলি আমি বুজি পাম বৃদ্ধিৰ শতাংশৰ কথা কৈ আছে তো পার্সেন্টেজ ইনক্রিজৰ ফৰ্মুলাৰ কথা কৈ আছে তো পার্সেন্টেজ ইনক্রিজ আৰু পার্সেন্টেজ ডিক্রিজৰ ফৰ্মুলা মই কৈছিলো পার্সেন্টেজ ইনক্রিজ মানে কি ডাঙৰ ভ্যালুৰ পৰা সৰু ভ্যালু মাইনাস কৰিম যদি ইনক্রিজ কৰে তেতিয়া তলত হ'ব সৰু ভ্যালু ইনক্রিজ মানে ডাঙৰ তো হ'ব তলত সৰু ভ্যালু যদি ডিক্রিজ কৰে তেতিয়া সেম কথা ডাঙৰৰ পৰা সৰু মাইনাস আৰু তলত কি হ'ব ডিক্রিজ কৈছে ডিক্রিজ মানে কম ভ্যালু এখানে তলত দিব আমি ডাঙৰ ভ্যালু তো যেহেতু ইয়াতে কিমান পার্সেন্ট এক্সট্রা বেছি দিব লাগিব কৈছে তো পার্সেন্টেজ ইনক্রিজ তো ডাঙৰৰ পৰা সৰু দ্যাট মিন্স ডাঙৰ কোনটো আছে 40 সৰু ভ্যালু আছে 30 ইনক্রিজ মানে বৃদ্ধি কৈছে এখানে তলত আমি সৰু ভ্যালুটো 30 মত থাকিব পার্সেন্ট আছে এখানে ইনটু 100 মত থাকিব বুজি পাইছে পার্সেন্টেজ ইনক্রিজ আৰু ডিক্রিজ মানে বৃদ্ধি কিমান বেছি বাঢ়িছে কোৱাৰ লগে লগে কোৱেশ্চন যিকোনো কোৱেশ্চন নাথাকক কিয় কিমান শতাংশ বাঢ়িছে বা কিমান শতাংশ কমিছে কোৱাৰ লগে লগে আপোনালোকে বুজি পাব পার্সেন্টেজ ইনক্রিজ বা পার্সেন্টেজ ডিক্রিজৰ কথা কৈ আছে পার্সেন্টেজ ইনক্রিজৰ ফৰ্মুলা ডাঙৰ ভ্যালুৰ পৰা সৰু ভ্যালু বিয়োগ কৰি যদি ডাঙৰ কৈছে তলত সৰুটো যদি আপোনাৰ ৰাখ ওলাব দিছে কিমান পার্সেন্ট কমিছে তেতিয়াও সেম কথা ডাঙৰৰ পৰা সৰু বিয়োগ তলত কমিছে কৈছে এখানে তলত ডাঙৰটো দিম ইনটু 100 টো পাহৰি নাযাব পার্সেন্টেজ আছে এখানে ইনটু 100 তো 40 पर 30 গলে 10 ঠিক আছে থাকিল 30 * 100 বাকি নিজে নিজে কৰিব পাৰিব 10 দি কাটিব 1/3 কৰিব হ'ব কাটাকাটি কৰিব জি হয় এটোই आंसर পার্সেন্টেজ হল নেক্সট নেক্সট কোশ্চেন A can do a work in 6 days and B can do in 9 days মানে কাম এটা আছে A কৰিব পাৰে কিমান দিনত 6 দিনত ঠিক আছে আৰু B কৰিব পাৰে সেই একেখন কাম 9 দিন ঠিক আছে যদি দুইজনে মিলি কাম কৰে হাউ মেনি ডেজ both take together can complete the work যদি দুইজনে মিলি কাম কৰে তেনেহলে কিমান দিনত কাম শেষ কৰিব পাৰিব ইট ইজ এ টাইম এন্ড ওয়ার্কৰ কোৱেশ্চন মই কৰাই দিলো আহিব পাৰে एग्जाम বাই চান্স তো কি আছে কোৱেশ্চন কেনেকুৱা টাইপত থাকিব হ'ব যে A ইমান দিনত কৰিব পাৰে B ইমান দিনত কৰিব বা দুজন মানুহ ক'ব প্ৰথম মানুহজনে ইমান দিনত কৰে দ্বিতীয় মানুহজনে ইমান দিনত কৰে দুইজনে মিলি যদি একেলগে কৰে কিমান দিন লাগিব তো এনেকুৱা কোৱেশ্চন যদি থাকে যে দুইজনে মিলি কৰিলে কিমান দিন লাগিব টুগেদাৰ তেতিয়া হলে আমি কেনেকা টাইপৰ কৰিম through LCM process কেনেকে সব আপনি ডাইরেক্ট কব নেকি 9 আৰু 6 15 দিন লাগিব নহয় কাৰণ দুইজন মানুহ আছে এই দুইজন মানুহৰ কি থাকিব ডেফিনেটলি বেলেগ বেলেগ ক্যাপাসিটি থাকিব কাম কৰাৰ ক্যাপাসিটি থাকিব মানে এই মানুহজনে হয়তো দিনত কি কৰিছে অলপ এলেহুৱা টাইপৰ কম কম কাম কৰিছে বি মানুহজন হয়তো অলপ বুজি পাইছে স্পিড আছে তাৰ তেওঁ কি কৰিছে অলপ সোনকালে কাম কৰিছে তেতিয়ালে কি হ'ব ভ্যালু ডিফারেন্ট আহিব জানো ডেফিনেটলি আহিব সেইকাৰণে আমি আগত উলিয়াই লৈ ক্যাপাসিটি কিমান মানে মানুহৰ ক্ষমতা কিমান কাৰ্যক্ষমতা কিমান তো কাৰ্যক্ষমতা উলাই কেনেকে এলসিএম তো জিয়ে ভ্যালু নাথাকক কিয় ভ্যালু আছে 6 আৰু 9 তো ইমিডিয়েটলি এই দুটা ভ্যালু লসাগু উলাই দিব 6 আৰু 9 লসাগু 3 * 6 3 * 9 তো এলসিএম কিমান 3 * 6 6 3 * 18 18 হৈছে আমাৰ টোটাল ক্যাপাসিটি কাম তাৰ মানে এ টোটাল 18 টা কাম কৰিব লাগিব বি ৰ 18 টা কাম কৰিব লাগিব তো এৰ ক্যাপাসিটি কি এ যদি 18 টা কাম কৰিবলৈ 6 দিন লাগে তেতিয়ালে এক দিনত কেটা কাম কৰে ডেফিনেটলি 3 টা কাম হ'ব নহয় জানো বি মানে টোটাল কাম আছে 18 টা এক দিনত 9 টা কাম কৰে তেতিয়া হলে বুজি পাইছে 9 দিন লাগে 18 টা কাম করতে এক দিন কেটা কাম কৰিব দুটা কাম কৰিব ধৰিব পাইছে দ্যাট মিন্স লসাগু এই ভ্যালু দুটা দি ডিভাইড কৰি দিব মানে 18 ক 6 দি ডিভাইড কৰিলো আকৌ 18 ক 9 দি ডিভাইড কৰিলো বুজি পাইছে না তাৰ মানে টোটাল কাম আছে 18 টা 6 দিন লাগে এক দিনত কৰে 3 টা কাম টোটাল কাম আছে 18 টা এক 9 দিন লাগে এক দিনত কৰে কেটা কাম দুটা কাম তেতিয়া হলে দুইজনে মিলি যদি এক দিনত কৰে কিমান দিন লাগিব বুজি পাইছে কিমানটা কাম কৰিব পাৰিব 5টা কাম কৰিব পাৰিব নহয় জানো তো টোটাল কাম আছে কেটা 18 টা ঠিক আছে দুইজনে মিলি কৰিলে 5টা কাম কৰিব পাৰে তো ডেছত যদি উলাব লাগে তেতিয়া ডাইৰেক্টলি কি কৰিব লসাগু ডিভাইড কৰি 5 জি হয় এটো আছে 5 3 * 15 থাকিল 6 5 6 30 3.6 ডেসিমিটার কৰিব তো মনত থাকিব ফার্স্ট ভ্যালু দুটা লসাগু উলাব লসাগু উলাই কি কৰিব লসাগু এই দুটা ভ্যালু দি ডিভাইড কৰিব মানে যি দুটা দিয়া থাকে কিয় কৰিলো কাৰণ এক দিনৰ সমত কাম উলিয়াই টোটাল 18 টা কাম আছে লসাগুটো হৈছে টোটাল কাম তো এ 6 দিন লাগে টোটাল কাম করতে তো এক দিনত কেটা কাম কৰিব 18 বাই 6 3টা কাম আৰু বি এ 9 দিন লাগে
টোটাল কাম কৰোতে একদিনত কেইটা কাম কৰিম 18/9 মিস দুটা কাম তো দুইজনে মিলি যদি কৰে 3 আৰু 2 কিমান হ'ব 5টা কাম এই 5টা কাম কৰিব লাগে কি 5টা কাম কৰিব পাৰিব হয়নে নহয় টোটাল কাম আছে কেইটা 18টা একদিনত কৰে 5টা কাম তো টোটাল দিন কিমান লাগিব 18/5 3.6 বুজি পালে চাই যাব কি একদম ইজি কোশ্চেন হয় নেক্সট দীপা খুব ইম্পর্টেন্ট কোশ্চেন এটো দীপা is pointing from the right in a row of 40 girls what is the position of her from the left hand কি কৈছে দীপা 14তম পজিশনত আছে দীপা 14তম পজিশনত আছে ঠিক আছে কোনটো সাইডৰ পৰা হুফালৰ পৰা দীপা হুফালৰ পৰা 14তম পজিশনত আছে 40 জন জনী ছোৱালীৰ ভিতৰত মানে এটা ৰো আছে ৰোত কিমান জনী ছোৱালী আছে 40 জনী ছোৱালী আছে দীপা ক'ত আছে রাইট সাইডৰ পৰা এটো হৈছে আপোনাৰ লেফট টো হৈছে লেফট আপোনাৰ ৰাইট টো হৈছে ৰাইট কোশ্চেন কি কৈছে ৰাইট সাইডৰ পৰা কিমান নম্বৰ পজিশন আছে 14 1 2 3 4 5 6 7 8 9 10 11 12 14 14 নম্বৰ পজিশনত আছে তেনেহলে কি কৈছে হোৱাট ইজ দ্য পজিশন ফ্ৰম আ লেফট হ্যান্ডৰ পৰা কিমান পজিশন হ'ব লেফট হ্যান্ডৰ পৰা কিমান পজিশন তো ইয়াতে ফৰ্মুলা আছে মনত ৰাখিব ফৰ্মুলাটো ভেৰি ইম্পৰ্টেন্ট টোটাল ইজ ইকুয়ালস টু মনত ৰাখিব টোটাল ইজ ইকুয়ালস টু লেফট প্লাস রাইট minus 1 তো মনত রাখি যাব টোটাল ইকুয়াল টু l plus r l মানে লেফট r মানে রাইট minus 1 নহয় জানো ঠিক আছে মনত ৰাখিব তো আপোনাক কি উলিয়াব দিছে যে হোৱাট ইজ দা পজিশন ফ্ৰম লেফট উলিয়াব দিছে তো ভ্যালু বহাই যাওক টোটালৰ ভ্যালু কিমান আছে 40 লেফট উলিয়াব লাগে তো লেফট টু l থৈ দিওক r r ভ্যালু দিয়া আছে r মানে ৰাইটৰ পৰা কিমান পজিশন 14 মানে 14 minus 1 হৈছে না তো নেক্সট লাইনত কি হ'ব 40 থাকিলে এইটো সাইডত তো ইকুয়াল টু l plus 14 ৰ পৰা 1 গলে কিমান 30 l টো থৈ দিলু মই তো কিমান হ'ব 40 minus 13 equal to 27 27 পজিশন মত থাকিব তো ফর্মুলা এটাই তো ফর্মুলা এটাই টোটাল ইকুয়াল টু লেফট প্লাস রাইট minus 1 l plus r minus 1 very important ফর্মুলা চাই যাব নেক্সট কোশ্চেন এটো এটা টাইপস গল আৰু এটা টাইপসৰ অংক দিয়ে ইয়াৰ পৰা অৰ্ডাৰ এন্ড ৰ্যাঙ্কিং ৰ পৰা আৰু এটা টাইপস আছে ইন আ ক্লাস देयर आर 55 স্টুডেন্টস ইন আ ক্লাস देयर आर 55 স্টুডেন্টস ঠিক আছে ক্লাস এখনত 55 স্টুডেন্ট আছে সীমান্তস র‍্যাঙ্ক 9th from the left সীমান্ত র‍্যাঙ্ক হৈছে 9 বাওফালৰ পৰা আৰু ৰকিবুলস র‍্যাঙ্ক 13 from the right খুফালৰ পৰা ৰকিবুলৰ র‍্যাঙ্ক হৈছে 13 how many students are there between সীমান্ত and ৰকিবুল তো ঠিক আছে এটো এটা ৰো আছে ইয়াতে কিমান আছে 55 স্টুডেন্ট আছে কৈছে কি সীমান্তস র‍্যাঙ্ক 9 from the left এটো হৈছে লেফট এটো হৈছে ৰাইট লেফটৰ পৰা 9 পজিশনত আছে সীমান্ত আছে 9 পজিশনত সীমান্ত আৰু কি কৈছে ৰকিবুল র‍্যাঙ্ক 13 from the right এটো হৈছে 13 সে 13 ধৰিলো কৰবাত আছে এটো হৈছে ৰকিবুল কৈছে how many students are between সীমান্ত and ৰকিবুল সীমান্ত আৰু ৰকিবুলৰ মাজত কেইজন আছে কেনেকৈ কৰিব তো মনত ৰাখিব ইয়াতো ফৰ্মুলা আছে বিটুইনৰ ফৰ্মুলা মানে মাজত কিমান জন ষ্টুডেন্ট যদি উলিয়াব দিয়ে তো বিটুইনৰ ফৰ্মুলা হ'ল লিখিব বিটুইন ইজ ইকুয়ালস টু t minus l minus r একদম শর্টকাট বিটুইন ইকুয়ালস টু t minus l minus r t মানে হচ্ছে টোটাল মাইনাস লেফট মাইনাস r পারিব তো ঠিক আছে তো t মানে টোটাল আছে কিমান জন 55 জন মাইনাস লেফটৰ পৰা কিমান জন আছে লেফটৰ পৰা আছে 9 জন আৰু ৰকিবুলস র‍্যাঙ্ক ফ্রম দ্য রাইটৰ পৰা আছে কিমান জন 13 জন জাস্ট আনসার কৰি দিব তো 55 মাইনাস কিমান 22 তো 50 ৰ পৰা 22 গলে কিমান থাকিব এফালে 8 28 ৰ পাছে 33 মত থাকিব না তো পাৰিব কৰিব তো দুটা ফৰ্মুলা দিলো এটা আছে টোটাল ইকুয়াল টু লেফট প্লাস r minus 1 আৰু এটা দিলো বিটুইনৰ ফৰ্মুলা মানে মাজত কেইজন আছে যদি কয় বিটুইন মানে মাজত তো মাজৰ ফৰ্মুলা মাজৰ ইকুয়াল টু টোটাল মাইনাস লেফট মাইনাস r t minus l minus r পাৰিব এই দুটা কোশ্চেন চাই লব নেক্সট a man sells 3 motors 5400 3300 আৰু 4350 ৰেসপেক্টিভলি মানুহ এজনে কি কৰিছে তিনিটা মটৰ গাড়ী বিক্ৰী কৰিছে ইমান টকা he makes 20% profit on first মানে প্ৰথম কাৰখনত 20% লাভ কৰিছে আৰু 10% profit on second to 10% profit কৰিছে but on the whole he losses 9/3 মানে 9 সমস্ত 3/8% ঠিক আছে মিসফ্যাকশন ইমান লস কিন্তু গোটেই কেইটা যদি আপুনি মিলাই ধৰে তেতিয়াহলে লস হৈছে প্ৰথমখনত 20% লাভ হৈছে দ্বিতীয়খনত 10% লাভ হৈছে কিন্তু টোটালত কিমান আছে তেওঁৰ লস হৈছে 9/8% what did third motor car cost তেনেহলে তৃতীয় কাৰখন কিমান টকা কিনিছে কষ্ট প্ৰাইস দিছে বুজি পাইছেনে তো সব ইয়াতে ডাইৰেক্ট আপুনি প্লাস কৰিব নোৱাৰিব কিয় কৰিব নোৱাৰিব কাৰণ ভ্যালু বেলেগ আছে আমি ডাইৰেক্ট শর্টকাট আপুনি কৰিব নোৱাৰিব কিয় কৰিব নোৱাৰিব
কাৰণ ভ্যালু বেলেগ মানে প্ৰথম কাৰৰ ভ্যালু বেলেগ প্ৰথম কাৰৰ পাৰ্সেন্টেজও দ্বিতীয় কাৰৰ ভ্যালু বেলেগ পাৰ্সেন্টেজ বেলেগ তো বুজি পাইছে তো এইকাৰণে মনত ৰাখিব 20% আপুনি যদি কিনা দাম নাজানে তো কিন্তু একো কৰিব নোৱাৰিব নিশ্চয় কিনা দামটো আগত জানিব লাগিব তো 20% হৈছে আপোনাৰ 20% হৈছে প্ৰফিট 20% যদি প্ৰফিট হয় তেতিয়া মই কি কৈছিলো 20% প্ৰফিট মানে সেলিং প্ৰাইস কিমান 120 টকা সেলিং প্ৰাইস কিমান 120 টকা তো সেলিং প্ৰাইস যদি 120 টকা তেতিয়া কিনা দাম কিমান 100 টকা সেলিং প্ৰাইস যদি 120 টকা কিনা দাম তেতিয়া কিমান 100 টকা নহয় জানো তো সেলিং প্ৰাইস কিমান দিছে প্ৰথম কাৰখন 5400 তো সেলিং প্ৰাইস যেতিয়া 5400 তেতিয়া কিনা দাম কিমান হ'ব তো 5400 ইনটু 100 ডিভাইডেড বাই কিমান 120 নহয় জানো তো 0 0 ক্যান্সেল 12 দি ডাইরেক্ট কাটো 12 দি কাটলে 4 12 যা 48 48 মানে 6 থাকিব 550 দ্যাট মিন্স কিমান হল কিমান টাকাত কিনিছিলে 4500 কিনিছিলে এটা হচ্ছে ফার্স্ট কার এটা সেকেন্ড কার 10% প্রফিট হইছিল 10% প্রফিট মানে সেলিং করেছে কিমানত 110 টাকা তো 110 টাকা দিতে সেলিং প্রাইস তিতে কিনা দাম নিশ্চয় 100 টাকা এটা সেলিং প্রাইস দি দিছে আপনা সেলিং প্রাইস 3300 টাকা যেটা 3300 টাকা সেলিং প্রাইস তিতে কিনা দাম কিমান হবে তো 3300 into 100 divided by 110 0 0 cancel 11 ডিভাইড করলে 3 that means কিমান হবে 3000 এই 3000 টাকাটো কি সেকেন্ড কাৰৰ কি হয় এবিলাক কষ্ট প্রাইস কিন্তু দেই লিখিম সিপি কারণ সিপি উলাই আছো আমি এবিলাক কিন্তু কষ্ট প্রাইস সিপি আছে না তো দুটাৰ আমি কষ্ট প্রাইস পাই গলো এতিয়া মই যদি টোটাল বস্তুখিনিৰ কষ্ট প্রাইস উলিয়াব পাৰো এই দুটাৰ কষ্ট প্রাইস বিয়োগ কৰি দিলে তৃতীয়টো কষ্ট প্রাইস নাপাম জানো মানে টোটালটোৰ কষ্ট প্রাইস উলিয়াই পেলাই ঠিক আছে এই দুটাৰ কষ্ট প্রাইস বিয়োগ কৰি দিলে তৃতীয়টো কষ্ট প্রাইস পাই কিনা দামটো পাই যাম তো গোটেই বস্তুখিনিত লস কিমান হৈছে 9.3/8% গোটেই বস্তুখিনিত 9.3/8% কি হৈছে আমাৰ লস হৈছে নহয় জানো তো 9.3/8 গোটেইখিনিত লস হৈছে তো 9.3/8% যদি লস হয় তেতিয়া হলে বিক্রি দাম কিমান সেলিং প্রাইস কিমান হৈছে এসপি কিমান হ'ব ইয়া 100 ৰ পৰা এখিনি মাইনাস হ'ব নহয় জানো তো 100 ৰ পৰা কি হ'ব এখিনি মাইনাস হ'ব কিয় মাইনাস হ'ব কাৰণ লস হৈছে মোৰ তো 8 9 72 that means 75 তো হল কিমান 800 75 তো 800 পৰা 75 গলে কিমান থাকে 800 পৰা 725 তো কিমান হৈছে 725/8 হৈছে সেলিং প্রাইস 725/8 হৈছে সেলিং প্রাইস তো সেলিং প্রাইস যেতিয়া 725/8 তেতিয়া কস্ট প্রাইস কিমান 100 যেতিয়া সেলিং প্রাইস কিমান যেতিয়া সেলিং প্রাইস কিমান টোটাল সেলিং টোটাল টু লিয়া যেহেতু আমি টোটাল কৰি আছো তো টোটাল সেলিং প্রাইস কিমান হ'ব 5000 3000 8000 8000 4000 12000 12700 12700 13050 কিমান হ'ব 13050 13050 কিমান হ'ব 13050 বুজি পাইছে 13050 টো কত পালো কাৰণ আমি টোটাল উলাই আছো টোটাল বুজি পাইছে টোটাল সেলিং প্রাইস যদি ইমান হয় কস্ট প্রাইস ইমান তেতিয়া টোটাল সেলিং প্রাইস কিমান আছে যে দিছে প্ৰথমটো 5400 দ্বিতীয়টো ইমান তৃতীয়টো ইমান অলপ টাফ কোশ্চেন ইকুয়াল টু কোশ্চেন তো বাৰিব কৰিব 13050 into 100 divided by কিমান হ'ব 725/8 হ'ব 725/8 হ'ব এই 8 টো ডাবল ডিভাইড নহয় 8 টো ওপৰত গৈছে নহয় জানো 725/8 তো এটুক আমি যদি কটাকটি কৰো তো বুঝিছো 100/725 13500 তো এটো হৈ যাব ডাইরেক্টলি আমি যদি কৰো 725 দি ডাইরেক্ট কৰো নহয় জানো 25 দি কৰো লাগিলে 25 4 গুণ 100 25 দি কৰিলে 25 2 গুণ 50 12 125 5 এই ভুল হৈছে 25 25 গুণ তো 7 কো বুজি হ'ব নোৱাৰে নহয় জানো 25 2 গুণ 50 70 22 থাকিব 225 হ'ব মানে 8 9 হ'ব 29 আছে না তো 29 দি ডাইরেক্ট কাটি দিও 29 দি 130 ডাইরেক্ট কাটা যাব 29 দি ডাইরেক্ট কাটা যাব 29 মানে হৈছে 290 290 এর পৰা যদি আমি আধা কৰো 290 এর পৰা যদি আমি আধা কৰো 29 that means কিমান হয় 29 আধা কৰিলে হয় 145 145 টো নহব that means কিমান যাব 4 বাৰ যাব 4 বাৰ গলে 116 ডাইরেক্ট কাটি দিও কৰি চাও নেকি কিমান যাব 4 বাৰ গলে কিমান 116 মানে 20 20 থাকি কিমান 14 16 মানে 20 14 145 140 গুছি যাব 145 মানে কিমান বাৰ 145 মানে 5 বাৰ 5 বাৰ ঠিক আছে 5 এটা 0 হৈ গল ঠিক আছে এটো এৰিয়াটো নহয় কত লিখি আছে 4 হল এটো 5 হল ঠিক আছে গুছি গল 450 এটা 450 into 8 হ'ব 450 into 8 তো 45 বলছে আর 4 আছে আকৌ সরি into 4 8 4 গুণ 20 কিমান
14400 জাস্ট কাটাকাটি কৰিব আপোনালোকে নিজেও কৰিব পাৰিব এইখিনি তো 14400 এটো হৈছে কি এটো হৈছে টোটাল কষ্ট প্রাইস সিপি টোটাল তো টোটাল সিপিৰ পৰা এই দুটা সিপি যদি মাইনাস কৰো আমি থার্ড সিপি টো নাপাম জানো তো টোটাল সিপি কিমান হৈছে 14400 ইয়াৰ পৰা এই দুটা সিপি কিমান আছে প্ৰথম সিপি টো হৈছে কিমান প্ৰথম সিপি কিমান পালো ফার্স্ট সিপি 4500 আৰু দ্বিতীয় সিপি হৈছে 3000 এটো মাইনাস কৰি দিলে আমি থার্ড টো পাই যাম নাপাম তো आंसर হ'ব কিমান ৰিলিজ কৰি দিও आंसर কিমান হ'ব आंसर হ'ব 14400 মাইনাস 4000 3000 7500 হৈছে তো 14400 পৰা 7000 14400 পৰা মাইনাস কৰি দিবলে কিমান 7000 তো ডাইৰেক্ট আমি 7000 এড কৰি দিব পাৰো দ্যাট মিন্স কিমান 7000 তাৰ পৰা 500 প্লাস কৰিব লাগে 6900 ঠিক আছে তো 6900 হ'ব তৃতীয় কাৰ্টুন কষ্ট প্রাইস তো বুজি পালে তো একদম মানে অলপ ক্রিটিক্যাল ম্যাথছ আছিল মই পঢ়াই দিলো কাৰণ আহিব পাৰে কি কৈছে যেহেতু ডিফারেন্ট ভ্যালু আছে এই কাৰণে আমি ডিফারেন্ট কৰি উলিয়াই দিলো 20% লাভ কৈছে তেতিয়া আমি ডাইৰেক্ট ক'ব পাৰো যে 120 টকা বিক্ৰী যেতিয়া 120 টকা বিক্ৰী কিনা দাম 100 টকা যেতিয়া বিক্ৰী 5400 টকা কিনা দাম কিমান উলিয়াই দিলো নেক্সট কৈছে 10% প্ৰফিট আৰু সেকেন্ড কাজ 10% প্ৰফিট মানে 110 টকা বিক্ৰী কৰো যেতিয়া 110 টকা বিক্ৰী কৰো তেতিয়া কিনা দাম 100 টকা তো বিক্ৰী দাম দি দিছে অলৰেডি যেতিয়া 3300 বিক্ৰী কৰো কিনা দাম কিমান উলিয়াই দিলো এতিয়া আমাৰ টার্গেট হল থার্ড টুৰ কিনা দাম উলিয়াব থার্ড টুৰ কিনা দাম কেনেকৈ পাম যদি টোটাল টুৰ কিনা দামৰ পৰা প্ৰথম দুটা কিনা দাম বিক্ৰী কৰি মাইনাস কৰি দিও তেতিয়া আমি কি পাম তৃতীয়টো পাই যাম তো টোটাল টুৰ কিনা দাম কেনেকৈ উলিয়াব লাগিব টোটাল টুৰ কি দিছে 93/8% লস হৈছে লস মানে কি 100 টকাৰ পৰা বিয়োগ কৰিব লাগিব তো 100 পৰা এইটো 93/8 মানে হেৰি কৰিলো আমি ফ্ৰেকশন বনাই ললো কইলে ইমান তো ইমান টকা আছে সেলিং প্রাইস ইমান টকা যদি সেলিং প্রাইস কিনা দাম কিমান 100 টকা তো সেলিং প্রাইস যেটি আমাৰ কিমান সেলিং প্রাইস কিমান টোটাল সেলিং প্রাইস ভ্যালু দি দিছে প্ৰথমটো ইমান দ্বিতীয়টো ইমান তৃতীয়টো গতিকে যদি যোগ কৰে কিমান 13050 টকা হয় টোটাল বিক্রি দাম তো টোটাল বিক্রি দাম যদি ইমান হয় কিনা দাম কিমান ক্রস মাল্টিপ্লিকেশন কৰিলো কৰি পারে 14400 তো 14400 যে টোটাল কিনা দাম মানে গোটেই তিনটা কাৰৰ কিনা দাম হৈছে 14400 টকা যে প্ৰথম দুটা কাৰৰ কিনা দাম হৈছে ইমান টকা তো তিনটাৰ পৰা দুটা বিয়োগ কৰি দিলে থার্ড টু পাই যাম হৈ গল आंसर ক্লিয়াৰ তো প্র্যাকটিস কৰিব এই কোশ্চেনটো অলপ ভালকে নিজে নিজে লিখিব কোশ্চেনটো লিখি মই যোনটো কৰাৰ ভিডিও চালে আপোনালোকে এটা নিজে এবাৰ কৰক দুনিয়া প্র্যাকটিস হৈ যাব বুজি পাইছে সময় নাই বুজি পাইছো তথাপি প্র্যাকটিস কৰক কামত দিব সিরিয়াসলি ঠিক আছে নেক্সট আছে জিওমেট্রি কোশ্চেনটো মই অলপ পিছত কৰাই আছো আগত মই এটো কৰাই লো 24 নম্বৰ কোশ্চেনটো 40 নম্বৰ কি আছে এ ট্রেন 200 মিটার লং এ রানিং এট এ স্পিড অফ 90 km/h ঠিক আছে the time in which it pass a man standing near a railway station question ki eta train 200 meter longer eta train ase digolo eta train ase speed ase 90 km/h 1 ঘন্টা 90 km/h speed the time in which it pass a man standing near a railway line মানুহ এজন ৰেলৱে লাইনৰ ওচৰত থিয় হৈ আছে এই মানুহজনক যেতিয়া পাস কৰিব কিমান সময় লাগিব বুজি পাইছে না 200 মিটাৰৰ এটা ট্ৰেইন আছে এই ট্ৰেইনটো কিমান স্পিডত গৈ আছে 90 km/h স্পিডত গৈ আছে ঠিক আছে ৰেলৱে ট্ৰেকত এজন মানুহ থিয় হৈ আছে বুজি পাইছে এই মানুহজনক ট্ৰেইনখন পাৰ কৰোতে কিমান সময় লাগিব তো মনত ৰাখিব যদি কোনো পোল হয় পোল মানে বুজি পাইছে পোল মানে হৈছে যে পোষ্ট বিলাক থাকে যে পোল বা কোনো মেন যদি ষ্টেন্ডিং কৰি আছে থিয় হৈ আছে তেতিয়া মনত থাকিব যে ট্ৰেইনৰ যোনটো দীঘল ট্ৰেইনৰ যোনটো লেন্থ হয় এটোই হৈছে আপোনাৰ কি হ'ব এটোই হৈছে আপোনাৰ ডিসটেন্স বুলি বুজাব মনত ৰাখিব ট্ৰেইনৰ যোনটো লেন্থ হয় এটোকে কি বুজাব ডিসটেন্স বুলি বুজাব এটা ফর্মুলা দি এটো এইবিলাক ম্যাথছ হৈ যায় ফর্মুলাটো হৈছে স্পিড ইকুয়ালস টু d/t s ইকুয়াল টু d/t মনত ৰাখিব s মানে হৈছে স্পিড d মানে হৈছে দূৰত্ব t হৈছে সময় মানে হৈছে স্পিড মানে হৈছে বেগ ইকুয়াল টু দূৰত্ব বাই সময় এইটো মনত ৰাখিব s ইকুয়াল টু d/t তো দূৰত্ব আমি কেনেকৈ ওলাম ফর্মুলাত আমাৰ তিনটা বস্তু লাগে স্পিড d আৰু t নহয় জানো তো কোশ্চেনত চাওক কি দিছে ফার্স্ট s দিছে 90 km/h স্পিড আৰু d দিছে নেকি d টো আপোনাৰ বনাই ল'ব লাগিব কেনে বনাই লওক এইটো যদি মানুহ এজনক ট্ৰেইনে ক্রস কৰে যদি পোল এটা ক্রস কৰে বা পোস্ট এটা ক্রস কৰে তেতিয়া মনত ৰাখিব ট্ৰেইনৰ যেটো দীঘল হেতুই হৈছে আপোনাৰ ট্ৰেইনৰ যেটো লেন্থ হেতু হ'ব দূৰত্ব ট্ৰেইনৰ লেন্থ হৈছে দূৰত্ব কিন্তু যদি ব্ৰিজ এখনক ক্রস কৰে ট্ৰেইনে ব্রিজ অর রেলওয়ে স্টেশন বা স্টেশন বুলি লিখিলো স্টেশনত যদি ক্রস কৰে তেতিয়া মনত ৰাখিব ডিসটেন্স ইকুয়াল টু কি হ'ব ডিসটেন্স কি হ'ব লেন্থ অফ ট্রেন ট্রেইনৰ দৈৰ্ঘ্য প্লাস ব্রিজৰ দৈৰ্ঘ্য লেন্থ অফ ব্রিজ বা লেন্থ অফ স্টেশন বা ব্রিজ মনত থাকিব দুটা কন্ডিশন দিলো নাম্বার 1 কন্ডিশন যদি পোল পোস্ট বা মানুহ ক্রস কৰে তেতিয়া হলে ট্ৰেইনৰ
দৈৰ্ঘ্যটোই হৈছে দূৰত্ব আৰু যদি ব্ৰিজ বা ষ্টেচনক ক্ৰছ কৰে ট্ৰেইনে তেতিয়া মনত ৰাখিব দূৰত্ব কি হ'ব ট্ৰেইনৰ দৈৰ্ঘ্য আৰু ষ্টেচন বা ব্ৰিজৰ দৈৰ্ঘ্য যোগ কৰিব লাগিব ঠিক আছে তো বুজি পালো তো দূৰত্ব আমাৰ কোনটো হয় যেহেতু ইয়াক এ মেন স্ট্যান্ডিং মেন মানুহ এজনক পাস কৰিছে তেতিয়ালে ট্ৰেইনৰ দৈৰ্ঘ্যটো হৈছে দূৰত্ব তো s s এর ভ্যালু দিয়া আছে s এর ভ্যালু কিমান স্পিড 90 অকল মনত ৰাখিব কৰবাত কিলোমিটাৰ মিটাৰ থাকিলে ভ্যালুখিনি ঠিক কৰি লব যেহেতু এটো মিটাৰ দিছে এটো কিলোমিটাৰ দিছে তো 90 কিলোমিটাৰ পাৰ আৱাৰ টু আমি এটা কাম কৰো মিটাৰত বনাই লও আৰু নহলে 200 মিটাৰটো আমি কিলোমিটাৰত বনাই তো 200 মিটাৰটো কিলোমিটাৰ যদি বনাই কেনে কি হ'ব মিটাৰৰ পৰা কিলোমিটাৰ বুলি কিমান জানে আপুনি মিলি সেন্টি ডেসিমিটাৰ ডেকা হেক্টৰ কিলো মিটাৰ আছে মিলি সেন্টি ডেসিমিটাৰ ডেকা হেক্টৰ কিলো তো মিটাৰৰ পৰা ইফালে গৈছে দ্যাট মিন্স কি হ'ব 1000 দি ভাগ হ'ব তো কি হ'ব দুটা জিরো ক্যান্সেল দ্যাট মিন্স 0.5 0.5 কিলোমিটার 0.5 কিলোমিটার বুঝি পাইছা 0.5 কিলোমিটার 0.5 নহব জানো ভুল হৈছে 0.5 নহয় 2 1 যা এটা কি 5 হ'ব 1/5 1/5 দেখো 0.25 হয় एक्चुअली 1/5 কিলোমিটার মানে তো আমি কি বুঝি পালো স্পিড কিমান আছে 1/5 স্পিড টু নহয় এটো 1/5 কিলোমিটার টু কি হয় ট্রেনৰ কোনটো আমি হেৰি কৰিলো 200 মিটাৰ টু 200 মিটাৰ টু কৰিলো তো কৰা নাই 200 মিটাৰ টু কৰিলো 200 মিটাৰ টু হৈছে দূৰত্ব তো এটো 90 এ লিখিলো দূৰত্ব হৈছে 1/5 দূৰত্ব হৈছে 1/5 বাই t মানে তো নেক্সট কি হ'ব 90 1/5 5 টু তলত আহি যাব t যেহেতু আপোনাৰ t লাগে t টু এফালে লৈ যাওক 90 টু না লাগে তো 90 টু তলত আহি যাব ঠিক আছে 90 টু কত আহি যাব তলত আহি যাব t টু এফালে গুচি গল 90 তো 1/5 * 90 বুঝি পাইছে তো এটো কি হতে লাভ ভ্যালু এটো কিন্তু আৱাৰত লাভ যেহেতু কিলোমিটাৰ পাৰ আৱাৰত কৰি আছো আমি তো জি ওলাই হেতু আপোনাৰ আনসার পাৰিব যদি আপুনি এটো মিটাৰত কৰি লয় তেতিয়া হলে এটো আপুনি কিন্তু সেকেন্ড কৰিব লাগিব মিটাৰ পাৰ সেকেন্ড মনত ৰাখিব কিলোমিটাৰ পাৰ আৱাৰ হয় ভ্যালু আৰু নহলে মিটাৰ পাৰ সেকেন্ড ঠিক আছে নেক্সট কোশ্চেন এখানে জাস্ট কাটাকাটি কৰিব আপোনালোকে পাৰিব এই ট্রেন দুটা টাইপস দেখাই দিছো এই ট্রেন 300 মিটাৰ লং ইজ স্পিড 25 স্পিড দি দিছে s = 25 মিটার পার সেকেন্ড মানে ইট উইল ক্রস এ ব্রিজ এই যে ব্রিজৰ কথা কৈছে ব্রিজ যদি ক্রস কৰে এই ব্রিজ অফ 200 মিটার ব্রিজত যদি ক্রস কৰে তেতিয়া হলে কি হয় দৈৰ্ঘ্য d = লেন্থ অফ ট্রেন কিমান 300 মিটার ইয়াৰ লগত যোগ হ'ব কি 200 মিটার দ্যাট মিন্স কিমান 500 মিটার ইয়াত তোৰ ভ্যালু চেঞ্জ কৰিব নালাগে এককটো কৰিব লাগিব নেকি ইয়াতো মিটাৰ আছে ইয়াতো মিটাৰ আছে প্রবলেম নাই তো ইয়াতে পাই গলো 500 মিটার তো ফর্মুলা আমি জানো s = কি d/t বুঝি পাইছা s এর ভ্যালু দিয়া আছে 25 d ভ্যালু দিয়া আছে 500 উলিয়াব লাগে কি t তো নেক্সট লাইনত কি হ'ব t টু এফালে লৈ যাওক তো হ'ব 500/25 বুঝি পাইছা ইমান সেকেন্ড হ'ব কাটাকাটি কৰিব j বাই টু আনসার পাৰিব নিজে নেক্সট তো এতিয়া চাওক মই জ্যামিতিৰ কোশ্চেন আপোনালোকৰ কাৰণে লোৱা নাই জ্যামিতিখিনি মই অলপ বুজাই দিলে আপোনালোকৰ উপকাৰ হ'ব এক্সামত আপোনালোকে ভাল স্কোৰ কৰিব পাৰিব জ্যামিতিটো মই অলপ বুজাই দিম মনত ৰাখি যাব জ্যামিতি ফাৰ্স্ট হয় পয়েন্ট ঠিক আছে জ্যামিতিখিনি বেসিক ধাৰণাখিনি বুজি যাওক কামত দিব এক্সামত মানে ইয়াৰ পৰা কোশ্চেন ললে বহুত লব লাগিব বুজি পাইছে ভিডিও বহুত হৈ যাব 3-4 ঘণ্টাৰ ভিডিও তো জ্যামিতিটো বুজি লওক থুলমুলকে ঠিক আছে দুই এটা কোশ্চেন আৰামত কৰিব পাৰিব এইটো হৈছে পয়েন্ট হয় এটো ঠিক আছে পয়েন্টৰ লগত যদি মই এটা লাইন টানো এটো হৈছে লাইন হ'ব বুজি পাইছে লাইন হয় এটা পয়েন্টৰ পৰা অসংখ্য ৰেখা টানিব পাৰি এটা পয়েন্টৰ পৰা কি পাৰি আমি অসংখ্য ৰেখা টানিব পাৰি কোশ্চেন আহিব পাৰে যে এটা পয়েন্টৰ পৰা কেইডাল ৰেখা টানিব পাৰি অসংখ্য ৰেখা এই যে ৰেখাবিলাক টানিলে ৰেখাবিলাকক কি বুলি কোৱা হয় সংযোগী ৰেখা বুলি কোৱা কনকারেন্ট লাইন বুলি কোৱা হয় ঠিক আছে তাৰ পিছত হৈছে এঙ্গেল ঠিক আছে একচুয়ালি কি জ্যামিতি ক্লাসও নহয় 10-15 মিনিটত নহয় তো এইখিনি কথা মই মেনশন নকৰো মেইন কথাখিনি কওঁ আপোনালোকক ঠিক আছে এইখিনি আপোনালোকে মই পঢ়াইছো দি আপোনালোকক এইখিনি কথা নকওঁ মেইন কথাখিনি কওঁ যে সে ধৰি লওক ট্রায়াঙ্গেল আছে ট্রায়াঙ্গেল মানে জানে ত্রিভুজ তো ত্রিভুজক দুটা ক্যাটাগরি ভাগ কৰিব পাৰি এটা সাইড হিচাপত এটা কি এঙ্গেল হিচাপত তো সাইড হিচাপত যদি চাও নাম্বার 1 আছে স্কেলেন ট্রায়াঙ্গেল দুই নম্বৰ হৈছে স্কেলেন ট্রায়াঙ্গেল মানে বুজিছে বিষমবাহু ত্রিভুজ দুই নম্বৰ আছে আইসোস্কেলেস ট্রায়াঙ্গেল মানে হৈছে সমদ্বিবাহু ত্রিভুজ তিন নম্বৰ আছে ইকুইলেটারাল ট্রায়াঙ্গেল মানে হৈছে সমবাহু ত্রিভুজ এই তিনটা বস্তু চাই যাব এক্সামত যদি আমি ত্রিভুজ হিচাপত ত্রিভুজৰ বাহু হিচাপত চাও তিনটা ক্যাটাগরি আছে বিষমবাহু ত্রিভুজ সমদ্বিবাহু ত্রিভুজ সমবাহু ত্রিভুজ বিষমবাহু ত্রিভুজ মানে স্কেলেন ট্রায়াঙ্গেল আইসোস্কেলেস ট্রায়াঙ্গেল মানে সমদ্বিবাহু ইকুইলেটারাল ট্রায়াঙ্গেল মানে সমবাহু তো বিষমবাহু ত্রিভুজৰ এরিয়া কি হয়
বিষমবাহু ত্ৰিভুজৰ এৰিয়া যদি বিচাৰে এৰিয়া হৈছে √s into s minus a s minus b into s minus c ঠিক আছে তো s মানে কি s মানে হৈছে অর্ধ পেরিমিটার মানে হচ্ছে অর্ধ পরিসীমা এটা পরিসীমা মানে কি বোঝায় এটা যদি একটা ত্রিভুজ হয় ত্রিভুজের ভিতরের অংশখিনি মানে কালি বোঝায় আর এই যে বাহিরের অংশখিনি পেরিমিটার মানে পরিসীমা বোঝায় যদি ত্রিভুজ এটা পরিসীমা উলিয়াব দিয়ে মনত রাখিব যে ত্রিভুজৰ তিনটা বাহুৰ যোগফলকে পরিসীমা বুলি কয় অকল ত্রিভুজ বুলি নহয় যি স্ট্ৰাকচাৰ নাথাকিব কিয় যিমানটা বাহু থাকিব কিমান কেইটা বাহু যোগ কৰি দিব সেইটো হৈছে পরিসীমা আৰু s মানে কি s মিটাৰ হৈছে সেমি পেরিমিটার s মানে হৈছে সেমি পেরিমিটার মানে অর্ধ পরিসীমা অর্ধ পরিসীমা কাক কয় যিমান পরিসীমা ওলাব ডিভাইডেড বাই 2 কৰি দিব ইয়াৰ আধা অর্ধ মানে আধা পরিসীমা বুজি পাইছে সে ধৰি লওক এইকেইটা ভ্যালু দিয়া আছে 235 তো 235 ক প্লাস কৰি ডিভাইড বাই 2 কৰিব তো সিম্পল কথা ab plus bc plus ca divided by 2 এটা হচ্ছে অর্ধ পেরিমিটার তো অর্ধ পেরিমিটার যিমান ওলাব ঠিক আছে ইয়াত লিখিব যদি আপোনালোকে স্কেল এন্ড ট্রায়াঙ্গেল মানে ধৰি লওক এটা দিছে 5 এটা দিছে 6 এটা দিছে 3 এটাৰ কি উলিয়াব লাগে এৰিয়া উলিয়াব লাগে যেতিয়া কব যে 3 সেমি 5 সেমি মানে 6 সেমি যুক্ত ত্রিভুজ এটাৰ এৰিয়া উলিয়াবা কালি উলিয়াবা তেতিয়া আপুনি ইমিডিয়েটলি বুজি পাব যে বিষমবাহু ত্রিভুজৰ কথা কৈ আছে কিয়নো তিনটা বাহুৱে বেলেগ বেলেগ আছে তো বিষমবাহু ত্রিভুজৰ ফৰ্মুলা s * s - b s - c তো ঠিক আছে তো s মানে কি s মানে হৈছে তিনটা যোগ কৰিব লাগে 5 3 8 আৰু 6 14 14 হৈছে পরিসীমা ইয়াৰ আধা যদি কৰো তেতিয়া হলে আমি s পাম দিস s = 7 তো ইয়াত কি বহাই দিব ভ্যালু √s অর্থাৎ 7 নেক্সট আবার s - s মানে 7 - a মানে যিকোনো এটা লব 6 লব ঠিক আছে b মানে নেক্সট বাহু 7 - 5 c মানে থার্ড বাহু 7 - 3 তো পারিব বাকি কিন্তু আৰু জানে ক্যালকুলেশন এনেকে হয় এৰিয়া বুজি পাইছা আৰু ত্রিভুজৰ মানে হৈছে বিষমবাহু বা সমদ্বিবাহু ত্রিভুজৰ যদি এৰিয়া লাগে তেনহলে হাফ ইনটু ভূমি ইনটু উন্নতি মন ৰাখিব হাফ ইনটু ভূমি ইনটু ভূমি মানে এটো ঠিক আছে হাফ মানে হাফ জানে আৰু উন্নতি মানে হৈছে এটো ভ্যালু দিয়া লাগিব আৰু নহলে আৰু এটা ফর্মুলা আছে √3/4 a স্কয়ার ঠিক আছে √3/4 a স্কয়ার এটা হৈছে ইকুইলেটারাল ট্রায়াঙ্গেলৰ ক্ষেত্ৰত √3/4 a স্কয়ার ইকুইলেটারাল মানে সমবাহু ত্রিভুজৰ ক্ষেত্ৰত যদি আপোনালোকক কয় যে সমবাহু ত্রিভুজ এটাৰ বাহুৰ দৈৰ্ঘ্য 3 সেমি তেনেহলে কালি কি হ'ব ইমিডিয়েটলি লিখিব √3/4 a স্কয়ার তো কি হবে आंसर √3/4 a স্কয়ার a মানে হচ্ছে 3 সেমি তো 3 সেমি মানে 3 স্কয়ার হবে তো 3 * 3 পারিব ঠিক আছে যদি ইকুইলেটারাল ট্রায়াঙ্গেল হাইট উলিয়াব দিয়ে হাইটের ফর্মুলা আছে √3/2 * a ঠিক আছে √3/2 * a হৈছে গল এখিনি পারিব পেরিমিটার মানে মই কলো এটা কোয়াড্রিলেটার মানে হচ্ছে চতুর্ভুজ কাক কয় চাৰিটা বাহু থাকিলে চতুর্ভুজ আচ্ছা আৰু এটা কথা নকলো মই ট্রায়াঙ্গেলৰ এঙ্গেল হিচাপত যদি আমি চাব লাগে কি পাম আমি একুইট ট্রায়াঙ্গেল পাম অবটিউজ ট্রায়াঙ্গেল পাম একুইট ট্রায়াঙ্গেল মানে হৈছে স্থূলকোণী ত্রিভুজ অবটিউজ মানে হৈছে কি অবটিউজ মানে হৈছে সূক্ষ্মকোণী ত্রিভুজ সরি একুইট মানে হৈছে সূক্ষ্মকোণী ত্রিভুজ আৰু অবটিউজ মানে হৈছে স্থূলকোণী ত্রিভুজ তো সূক্ষ্মকোণী ত্রিভুজ কাক কয় সূক্ষ্মকোণী ত্রিভুজ মানে 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব আৰু কি স্থূলকোণী মানে কি 90 ডিগ্ৰীতকৈ বেছি বা 180 ডিগ্ৰীতকৈ কম হ'ব লাগিব মন থাকিব নেক্সট আছে আপোনাৰ রাইট এঙ্গেল ট্রায়াঙ্গেল মানে সমকোণী ত্রিভুজ কাক কয় সমকোণী ত্রিভুজ মানে যিকোনো এটা সরল রেখা লব ইয়াৰ ওপৰত এডাল কি টানিব লাগিব লম্ব টানিব লাগিব লম্বৰ পৰাই বেকাকে যোনটো লাইন থাকে এটো কৰ্ণ মানে ডায়াগোনাল ঠিক আছে কৰ্ণ মানে ডায়াগোনাল তো মনত ৰাখিব রাইট এঙ্গেল ট্রায়াঙ্গেল অলওয়েজ এটা কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় তো সমকোণী ত্রিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ ল এপ্লাই হয় পাইথাগোৰাছৰ সূত্ৰ কাক কৈছে পাইথাগোৰাছৰ সূত্ৰ হৈছে এই যে বেকা লাইনটো মানে ডায়াগোনাল লাইনটো কৰ্ণ স্কয়ার = লম্ব স্কয়ার লম্ব মানে এই লম্বা লাইনটো প্লাস ভূমি স্কয়ার ভূমি মানে এই যে BC স্কয়ার সিম্পলি আমি ক'ব পাৰো যে hypotenuse square = perpendicular square plus base square পারিব তো ভ্যালু আপোনালোক দিয়া থাকিব কিছুমান কোশ্চেন দিও যে পাইথাগোৰাছৰ ট্রিপলেট মানে এই ফর্মুলাটো স্যাটিসফাইড কৰিব লাগিব বুজি পাইছে না কিবা এটা ভ্যালু দি দিব যে 3 4 5 দিছে এটা কৰি চাব লাগিব যে এই দুটা যোগফল এই দুটাৰ বৰ্গৰ যোগফল এটোৰ বৰ্গৰ যোগফলৰ সমান হয় নহয় তাহলে 5 টো হৈছে হাইপোটেনিয়াস মানে মনত ৰাখিব যেটো বাহু দীঘল এটোৱে হাইপোটেনিয়াস এটো হৈছে h টো কোনেকে বুজি পাব যেটো সবতকে ডাঙৰ থাকিব 3 4 5 এর ভিতৰত সবতকে ডাঙৰ বাহু যেটো হেটোৱে আপোনাৰ কৰ্ণ হয় ঠিক আছে তো আমি কৰিম 3 স্কয়ার + 4 স্কয়ার তো 3 স্কয়ার মানে 9 4 স্কয়ার মানে 16 তো 16 মানে 25 তো এতিয়া 5 এর কৰি চাও 5 স্কয়ার মানে 25 দ্যাট মিন্স কি স্যাটিসফাইড কৰিছে 25 = 25 তাৰ মানে আমি বুজি পালো যে 3 4 5 টো হৈছে পাইথাগোৰাছ ট্রিপলেট ঠিক আছে তো মনত ৰাখিব ভ্যালুটো স্যাটিসফাইড কৰিব লাগিব তেতিয়া পাইথাগোৰাছ ট্রিপলেট তো এনেকুৱা টাইপৰ কোশ্চেন মানে এক্সামত খুলিব পাইথাগোৰাছ ট্রিপলেট
আৰু নহলে মই ডাইৰেকশনৰ কোৱেশ্চন যোৱাকালি দিছিলো আপোনাক যে আমান ইমান ডিসটেন্স যায় ইমান কিলোমিটাৰ যায় বুজি পাইছে ৰাইট সাইডত ইমান কিলোমিটাৰ লেফট সাইডত যায় কালি ভিডিওটো আপোনালোকে চাই লব যদি কোনোবা চোৱা নাই ঠিক আছে যোৱাকালিৰ ভিডিওটো মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিছো যোৱাকালি 30টা কোৱেশ্চন কৰাইছিলো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইকেইটা কোৱেশ্চন এক্সামত চাই যাব কিন্তু ঠিক আছে খুব ইম্পৰ্টেন্ট হয় যেহেতু চোৱা নাছিলে যোৱাকালিৰ ভিডিওটো চাই লব ঠিক আছে তো বুজি পালে এইখিনি পাইথাগোৰাছৰ ল কেনেকৈ কি কৰে হৈছে তাৰ পিছত হৈছে হেৰি চতুৰ্ভুজ তো চতুৰ্ভুজৰ কথাখিনি আপোনালোকে জানে চতুৰ্ভুজটো মই এবাৰ ৰিপিটিশন কৰি দিওঁ চতুৰ্ভুজ কি কি থাকে চতুৰ্ভুজ আছে পঞ্চভুজ আছে বহুত কিবা কিবি থাকে ঠিক আছে চতুৰ্ভুজ চতুৰ্ভুজৰ ঠিক আছে এইটো হৈছে বৰ্গক্ষেত্ৰ আৰু এইটো হৈছে কি ৰম্বাস এইটো হৈছে ৰম্বাস মানে কেনেকৈ বুজিবাম কোনটো বৰ্গক্ষেত্ৰ কোনটো ৰম্বাস বৰ্গক্ষেত্ৰ মানে চাৰিটা বাহুৱে সমান হ'ব লাগিব আৰু ৰম্বাসৰ ক্ষেত্ৰ চাৰিটা বাহু সমান হ'ব লাগিব কিন্তু ডিফাৰেন্স কি ইয়াতে প্ৰত্যেকটো কোণ হৈছে 90 ডিগ্ৰী বা ইয়াত 90 ডিগ্ৰী নহয় ঠিক আছে ইট ইজ নাই এইবিলাক 90 ডিগ্ৰী নহয় তো ৰম্বাস আৰু স্কয়াৰ মাজৰ ডিফাৰেন্স স্কয়াৰ মানে বৰ্গক্ষেত্ৰ ৰম্বাস মানে ৰম্বাসে তো বৰ্গক্ষেত্ৰত কি হয় চাৰিটা বাহুৱে সমান আৰু কোণ কেইটাও 90 ডিগ্ৰী বা ৰম্বাসৰ ক্ষেত্ৰত চাৰিটা বাহুটো সমান হয় কিন্তু কোণ কেইটা 90 ডিগ্ৰী নহয় ঠিক আছে নেক্সট এইটো হৈছে আয়তক্ষেত্ৰ আৰু এইটো হৈছে সামান্তৰিক প্যাৰালেলোগ্ৰাম ডিফাৰেন্স কি সামান্তৰিক আৰু প্যাৰালেলোগ্ৰামত একেই কথা কন্ডিশন এই দুটা একেই আছে a b c d বিপৰীত বাহু দুটা সমান হয় বিপৰীত বাহুবোৰ সমান হয় সামান্তৰিকৰ ক্ষেত্ৰতো বিপৰীত বাহুবোৰ সমান হয় কিন্তু কি হয় ৰেক্টেঙ্গল বা আয়তক্ষেত্ৰৰ ক্ষেত্ৰত কোণবোৰ 90 ডিগ্ৰী বা সামান্তৰিকত কোণবোৰ 90 ডিগ্ৰী নহয় ডিফাৰেন্স বুজি পালে বৰ্গক্ষেত্ৰত 90 ডিগ্ৰী আৰু সমান বাহুবোৰ আৰু ৰম্বাসত 90 ডিগ্ৰী নহয় বাট বাহুবোৰ সমান আয়তক্ষেত্ৰৰ ক্ষেত্ৰত কি হয় বিপৰীত বাহুবোৰ সমান কিন্তু কোণবোৰ 90 ডিগ্ৰী আৰু সামান্তৰিকত কি বিপৰীত বাহুবোৰ সমান কিন্তু কোণবোৰ 90 ডিগ্ৰী নহয় ঠিক আছে আৰু মনত ৰাখিব ইয়াতো কৰ্ণ থাকে দুডাল কৰ্ণ ঠিক আছে এইবিলাকতো কেডাল কৰ্ণ থাকে দুডাল কৰ্ণ থাকে মনত ৰাখিব তো এইবিলাক হৈছে 2D ফেস এইবিলাক কি ফেস হয় 2D ফেস তাৰ পিছত আছে ট্ৰেপিজিয়াম মানে কি ট্ৰেপিজিয়াম মানে দুডাল সমান্তৰাল ৰেখা থাকিব লাগিব দুডাল সমান্তৰাল ৰেখা ঠিক আছে স্ট্ৰাকচাৰটো দুডাল সমান্তৰাল ৰেখা লাগিব এটো a b c d ঠিক আছে এটো হৈছে ট্ৰেপিজিয়াম নেক্সট আছে আমাৰ কাইট কাক কয় কাইটটো চাই যাব দুডাল সমদ্বিবাহু ত্ৰিভুজ যদি একেলগে এটো এটা সমদ্বিবাহু ত্ৰিভুজ আৰু এটা সমদ্বিবাহু ত্ৰিভুজ যদি একেলগে লগ লগাই দিয়ে তেতিয়া হয় কি কাইট দুডাল সমদ্বিবাহু ত্ৰিভুজ যদি একেলগে লগ লগাই দিয়ে তেতিয়া হয় কি কাইট মনত থাকিব দুডাল সমদ্বিবাহু ত্ৰিভুজ একেলগে লগ লগালে হয় কাইট তো এইবিলাক এভৰিথিং ইজ 2D টু ডাইমেনশনাল 3 ডাইমেনশনাল মানে তাত লেন্থ থাকিব ব্ৰেথ থাকিব আৰু হাইট থাকিব মানে দৈৰ্ঘ্য প্ৰস্থ উচ্চতা থাকিলে কম 3D আৰু দৈৰ্ঘ্য আৰু প্ৰস্থ থাকিলে কম 2D তো এই যে দৈৰ্ঘ্য আছে প্ৰস্থ আছে তো চাওক বৰ্গক্ষেত্ৰ মানে স্কয়াৰৰ এৰিয়া কি বৰ্গক্ষেত্ৰৰ এৰিয়া হৈছে L স্কয়াৰ কিয় কাৰণ আমি অলৱেজ জানো এৰিয়া মানে দৈৰ্ঘ্য ইনটু প্ৰস্থ কাৰণ ইয়াতে দৈৰ্ঘ্য যিমান প্ৰস্থ ইমান সো আমি L স্কয়াৰ বুলি কম মনত থাকিব ঠিক আছে মনত থাকিব আৰু এইবিলাকৰ ক্ষেত্ৰত কি দৈৰ্ঘ্য ইনটু প্ৰস্থ কাৰণ দৈৰ্ঘ্য বেলেগ প্ৰস্থ বেলেগ ঠিক আছে মনত থাকিব দৈৰ্ঘ্য ইনটু প্ৰস্থ তাৰ পিছত আহিছে আপোনাৰ ভলিউম মানে হৈছে 3D ফেস 3D ত কি হয় এটা হৈছে ঘনক ঠিক আছে আৰু হৈছে আয়তাকাৰ ঘনক মানে হৈছে কিউব আৰু আয়তাকাৰ ঘনক মানে হৈছে কিউবয়েড তো কিউব মানে হৈছে কি এইটো টাইপৰ স্ট্ৰাকচাৰ এইটো টাইপৰ স্ট্ৰাকচাৰ আয়তাকাৰ ঘনক হলে এনেকুৱা টাইপৰ হ'ব এটা আয়তাকাৰ ঘনক হল আয়তাকাৰ ঘনক কি হ'ব দৈৰ্ঘ্য থাকিব প্ৰস্থ থাকিব আৰু কি থাকিব উচ্চতা থাকিব দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা থাকিব মানে লেন্থ থাকিব ব্ৰেথ থাকিব তো ভলিউমৰ ফৰ্মুলা কি লেন্থ ইনটু ব্ৰেথ ইনটু হাইট এটা বস্তু মোস্ট ইম্পৰ্টেন্ট এক্সামত মনত কৰি যাব মোস্ট ইম্পৰ্টেন্ট হৈছে কি 1 মিটাৰ কিউব ইজ ইকুৱেলস টু 1000 মিটাৰ তো মই যদি কও এইছে মই পেনেৰে লিখি আছো এই পেনটোত কিমান ইংক আছে মই যদি কোৱেশ্চন হদু এই পেনটোত মই যি পেনটোত এটো এটা পেন হয় এই পেনটোত কিমান ইংক আছে যদি কম হয় এটো এটা পেন হয় এই পেনটোত কিমান ইংক আছে কেনেকৈ বুজি পাবো এই পেনটোৰ যিমান আয়তন হেটোৱে আছে আপোনাৰ ইংক পেনটোৰ যিমান আয়তন হেটোৱে হৈছে আপোনাৰ ইংক
যদি কয় ট্যাঙ্কত কিমান পানী আছে কি বুজি পাব ট্যাঙ্কটোৰ আয়তনটো হৈছে কিমান পানী আছে ধৰিব পাইছে তো আয়তন কেনেকৈ ওলাই দৈৰ্ঘ্য ইনটু প্ৰস্থ ইনটু উচ্চতা ঠিক আছে আপোনাৰ কলমটো দৈৰ্ঘ্য দিয়া থাকিব প্ৰস্থ দিয়া থাকিব উচ্চতা আছে দৈৰ্ঘ্য 2 আছে প্ৰস্থ আছে 3 উচ্চতা আছে সপোজ 1 তেতিয়া কিমান হ'ল 3 দ্বিগুণ 6 হয় নহয় 6 কি মিটাৰ কিউব ফৰ্মুলা জানো আমি যে 1000 মিটাৰ কিউব ইকুয়াল টু সরি 1 মিটাৰ কিউব ইকুয়াল টু 1000 লিটাৰ 1 মিটাৰ কিউব ইকুয়াল টু 1000 লিটাৰ তো আমি জানো 1 মিটাৰ কিউবত 1000 লিটাৰ হয় কিন্তু আমাৰ ভ্যালু কিমান হৈছে 6 মিটাৰ কিউব therefore 6 মিটাৰ কিউব ইকুয়াল টু কিমান কোশ্চেন মার্ক ক্রস মাল্টিপ্লিকেশন করো বা ডাইরেক্ট জানেন যে 1 ত যদি 1000 হয় 6 কিমান 6 * 1000 দ্যাট মিন্স আমি বুজি পালো যে ইয়াতে 6000 লিটাৰ ইংক আছে তো বুজি পাইছে তো ট্যাঙ্কত কিমান পানী আছে যদি কয় তেতিয়া ট্যাঙ্কত দৈৰ্ঘ্য প্ৰস্থ উচ্চতা পূৰণ কৰি পেলাই আয়তন ওলাব তাৰপিছত এই ফৰ্মুলা লগাই 1 মিটাৰ কিউব 1000 লিটাৰ তেতিয়ালে ইমান মিটাৰ কিউব কিমান লিটাৰ পানী আছে তো পাৰিব তো মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এটো তাৰপিছত কি দিব আপোনালোকক খুব ইম্পৰ্টেন্ট কোশ্চেন আৰু দিব যে পাৰ্ক এখন আছে তাৰপিছত কি দিব পাৰ্ক এখন আছে কব এখন পাৰ্ক আছে এটো এটা পাৰ্ক হয় আয়তকাৰ পাৰ্ক হয় ঠিক আছে আয়তকাৰ পাৰ্কৰ ভিতৰত এখন বৰ্গাকাৰ ৰাস্তা সোমাই গৈছে তেনেহলে এই বৰ্গাকাৰ ৰাস্তাটো বাদ দি পেলাই কিমানখিনি ঠাই আগৰি আছে বা কালি কিমান ঠাই আগৰি আছে মানে কালি মিলাইছে তো আয়তকাৰ পাৰ্কৰ দৈৰ্ঘ্যৰ প্ৰস্থ দি দিব আপোনাক আৰু বৰ্গাকাৰৰ দি দিব তো কেনেকৈ কৰিম তো আয়তকাৰ পাৰ্কৰ কালি উলিয়াম আয়তকাৰ পাৰ্কৰ কালি কোশ্চেনটো বুজি পাইছা নাই আয়তকাৰ পাৰ্ক এখনৰ দৈৰ্ঘ্য 5 আৰু প্ৰস্থ হৈছে 3 কৈছে ইয়াৰ ভিতৰত 2 মিটাৰৰ এখন বৰ্গাকাৰ ৰাস্তা আছে তেনেহলে এই ৰাস্তাক বাদ দি পেলাই পাৰ্কখনৰ ভিতৰত কিমান ঠাই আগৰি আছে মানে কালি কৈ আছে এৰিয়া তো আমি কোন প্ৰথমে কি কৰিম এই গুটেই পাৰ্কটো এৰিয়াৰ পৰা ইয়াত এৰিয়াটো বাদ দিলে আমি বাকিখিনি পাই না যাম জানো তো এই গুটেইখিনি এৰিয়া কিমান হ'ব গুটেই পাৰ্কটো মানে আয়তকাৰ পাৰ্কৰ এৰিয়া কি হয় লেন্থ ইনটু ব্ৰেডথ দৈৰ্ঘ্য ইনটু প্ৰস্থ 5 * 3 কিমান হয় 15 আৰু বৰ্গাকাৰটো কিমান আছে বৰ্গাকাৰ হৈছে বৰ্গাকাৰৰ কালি হৈছে l স্কয়াৰ মানে 5 * 5 মানে 25 বুজি পাইছে এটো চাই লব ভ্যালু বেলেগ দিয়া থাকিব এটো 10 দিয়া থাকিব সেটো 10 আছে তাৰপিছত 30 তো আমি কি পাই যাম তো 30 যে গুটেইখিনি তাৰ পৰা ৰাস্তা আছে 25 30 পৰা 25 বাদ দি 5 দিয়ে আছে ঠিক আছে ইয়াৰ ভিতৰত এটা চক্ৰাকাৰ কিবা থাকিব পাৰে সাৰ্কেল থাকিব পাৰে নিকে ক'ব পাৰে যে এটা বৃত্ত আছে তেতিয়া বৃত্তৰ কালি বাদ দিব লাগিব তো বৃত্তৰ কালি কাক কয় এটো হৈছে বৃত্ত এটো হৈছে পয়েন্ট এইখিনি হৈছে r ৰেডিয়াস আৰু গুটেইখিনি যদি ল তেতিয়া হ'ব ডায়ামিটাৰ তো মনত ৰাখিব গুটেইখিনি কোৱা ব্যাস মানে ডায়ামিটাৰ আৰু r মানে হৈছে ব্যাসাৰ্ধ ব্যাসৰ আধা ব্যাস মানে কিমান d ইয়াৰ আধা যদি কৰো তেতিয়া ব্যাসাৰ্ধ পাম আৰু d লাগিলে ব্যাসৰ 2 গুণ কৰি ব্যাসাৰ্ধৰ যদি 2 গুণ কৰো এই যে ব্যাসাৰ্ধৰ যদি 2 গুণ কৰি দিও তেতিয়া পাম ব্যাস তো এই দুটা মনত ৰাখি যাব d মানে হৈছে টুৱাইস r আৰু r মানে হৈছে d বাই 2 r মানে ব্যাসাৰ্ধ ব্যাসৰ আধা ব্যাস মানে d ব্যাস কোনটো বুজায় এই যে গুটেইখিনি বৃত্তটো গুটেইখিনি ব্যাস বুজায় আৰু ব্যাসাৰ্ধ মানে আধাখিনি বুজায় কথাটো ধৰিব পাইছে কোশ্চেন দিব যে 2 মিটাৰ ব্যাসাৰ্ধৰ এখন চক্ৰাকাৰ ৰাস্তা আছে বা কিবা এটা আছে তো তেতিয়া ইয়াৰ পৰা আমি কি পাম কালি উলিয়াম তো বৃত্তৰ কালিৰ ফৰ্মুলা কি এৰিয়া ইকুৱেল টু পাই r স্কয়াৰ আৰু বৃত্তৰ পৰিধি কি পৰিধি মানে হৈছে পেৰিমিটাৰ হৈছে টুৱাইস পাই আৰু দুটা মনত ৰাখি যাব ঠিক আছে পাই ভ্যালু কিমান 22/7 ঠিক আছে r মানে তো দিয়াই আছে আৰু উলিয়াই লব যদি আপোনাক কয় ব্যাস আছে 10 মিটাৰ যদি কৈছে যে ব্যাস আছে 10 মিটাৰ তো ব্যাস দিটো আপোনাৰ কাম নাই ফৰ্মুলাত অলৱেজ লাগে আপোনাৰ r মানে কি ব্যাসটো আধা এই গুটেইখিনি আধা কৰি দিব 10ৰ আধা 2 10ৰ আধা কিমান 5 পাৰিব বৃত্তৰ ব্যাস আৰু ব্যাসাৰ্ধ ঠিক আছে কিছুমান এনেকুৱা কোশ্চেন দিব বৃত্ত এটাৰ ব্যাসাৰ্ধ দি দিছে বৃত্ত এটাৰ ব্যাসাৰ্ধ দিছে 45 মিটাৰ স্কয়াৰ বৃত্ত এটাৰ ব্যাসাৰ্ধ দিছে 45 না সরি বৃত্ত এটাৰ পৰিধি দিছে 45 মিটাৰ বৃত্তৰ পৰিধি দিছে 45 মিটাৰ তেনেহলে কালি মিলিবা বৃত্তৰ পৰিধি 45 মিটাৰ কালি মিলিবা তো বৃত্তৰ পৰিধিৰ ফৰ্মুলা আমি জানো পৰিধি কিমান হয় 2 পাই r = 45 ইয়াৰ পৰা যদি আপুনি r উলাই দিব পাৰে 2 * পাই মানে 22/7 * r = 45 তো r টো সেপাৰেট কৰি r টো যদি উলাই দিয়ে তেতিয়া কালিৰ ফৰ্মুলা কি পাই r স্কয়াৰ r টো বহাই দিব আনসার উলাই যাব পাৰিব এনেকুৱা টাইপৰ কোশ্চেন কিন্তু গম দিব আৰু কোশ্চেন দিব পাৰে এখন পাৰ্ক আছে পাৰ্কৰ ভিতৰত কালাৰ কৰিব লাগে বুজি পাইছে কালাৰ কৰিব লাগে কি কৰিব লাগে কালাৰ ৰং কৰিব কেনেকৈ ৰং কৰিম যদি 1 মিটাৰত ইমান 1 মিটাৰ স্কয়াৰত ইমান খৰচ হয় তেতিয়া গুটেইখিনি কিমান খৰচ হ'ব তো 1 মিটাৰ স্কয়াৰৰ খৰচটো উলাই গুটে মাল্টিপল কৰি দিব উলাই যাব এটো এটা কৰিম নেক্সট দিব পাৰে ঠিক আছে নেক্সট দিব পাৰে যে এখন ওয়াল আছে ওয়ালৰ দৈৰ্ঘ্যৰ প্ৰস্থ দি দিব কব ইয়াৰ ভিতৰত ওয়ালটো ইটা লগাব লাগে তো এখন ইটাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দি দিব কব যে কিমানটা ইটা লাগিব তো কিমানটা ইটা লাগিব নাম্বাৰ অফ ব্ৰিক্স
নাম্বাৰ অফ ব্ৰিক্স কেনেকৈ ওলাব গোটেইখিনিৰ কালি মানে এই গোটেই ৱালটোৰ কালি ডিভাইডেড বাই ইটাৰ কালি মানে ৱালৰ কালি ডিভাইড বাই ব্ৰিকৰ কালি যদি ডিভাইড কৰো আমি কি পাম নাম্বাৰ অফ ইটা পাম কিমানটা ইটা আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা ইটা লাগিব মানে টোটাল ৱালটোৰ কালি ডিভাইডেড বাই ইটাৰ কালি ব্ৰিকৰ কালি কৰিলে পাম আমি কেইটা ইটা লাগিব বুজি পাইছে এনেকুৱা টাইপৰ কোৱেশ্চন এক্সামত দিব ঠিক আছে ৱাল ৰং কৰাৰ কোৱেশ্চন দিব যে মিস্ত্ৰী ইমান খৰচ লাগে পাৰিব একদম বেসিক ধাৰণা দুটা বস্তু খালি মনত কৰি যাব দৈৰ্ঘ্য ইনটু প্ৰস্থ